নায়ক খলনায়ক বা যিকোনো চৰিত্ৰ বুলি কথা নাই মানে অভিনয়টো আচলতে পূজা বুলি আমি ল'ব লাগিব হয় মঞ্চ নাটকৰ ক্ষেত্ৰত প্ৰথমে পদক্ষেপ দিব আগবঢ়াব পাৰিলেহে চাগে কেমেৰা নাটকত অভিনয় কৰিবলৈ হ'লেও কেমেৰা এক্টিং কৰিবলৈ হ'লেও 100% সত্য কথা এইটো হয়, মই কিন্তু প্ৰতিটো মানুহৰ হেৰি কৰোঁ হয়, এজন ডিঅ'পিয়ে কৰে মোৰ যদি কেতিয়াবালৈ ক'ৰবাত এটা চৰিত্ৰ হৈছে মই ডিঅ'পি হ'ব লাগে হয়, মই এই মানুহবিলাক মনত পেলাওঁ প্ৰত্যেকটো ৰিক্সাৱালা ইউনিক প্ৰত্যেকটো ঠেলাৱালা ইউনিক প্ৰত্যেকখন দোকানত কৰ্মচাৰীটো মালিকবোৰ প্ৰায় একেই কৰ্মচাৰীবোৰ ইউনিক চবৰে কেৰেক্টাৰবোৰ নমস্কাৰ মই হেমন্ত হিৰো আপোনালোকে চাই আছে নমামি অসমৰ জাতীয় জীৱনৰ দস্তাবেজ আজিৰ আমাৰ নমামি ষ্টুডিঅ'ৰ বিশেষ অতিথি হিচাপে আমি আমন্ত্ৰণ কৰি আনিছোঁ অসমৰ নাট্য ধাৰাবাহিক তথা বোলছবি জগতৰ বিশিষ্ট অভিনেতা সন্মানীয় এছ কে শৰ্মা ডাঙৰীয়া ককাইদেউ নমস্কাৰ জনাইছোঁ নমস্কাৰ আমাৰ অনুষ্ঠানত আপোনাক স্বাগতম জনাইছোঁ আপুনি ব্যস্ততাৰ মাজতো আহিছে আজিৰ বিশেষ অনুষ্ঠানত আপোনাক স্বাগতম জনাইছোঁ আহক আমি অকণমান কথা পাতোঁ পোনপ্ৰথমে আপোনাক সুধিব বিচাৰিছোঁ আপোনাৰ বৰ্তমান সকলো ঠিকে আছে ভগৱানে কুশলে ৰাখিছে কাৰণে আমি কুশল মংগলে দেখা পাইছোঁ আৰু প্ৰথমে সুধিব বিচাৰিছোঁ আপুনি বৰ্তমান নাট্য জগতৰ লগত কেনেধৰণে কৰ্মৰত হৈ আছে মইতো গমেই পাইছোঁ যথেষ্ট ব্যস্ততা হৈ আছে তাৰ মাজতো আহ, নাটকৰ লগত জড়িত হৈ আছোঁ যদিও মই কেমেৰাৰ জগতখনত অকণমান বেছি ব্যস্ত হৈ পৰিছোঁ হয় সেইকাৰণে অলপ মোৰ নাটকৰ লগত সম্পৰ্ক খুব কম অলপ কমিছে আগতকৈ হয় বৰ্তমান মোৰ এই কিশোৰ তহবিলদাৰৰ উপলব্ধি বুলি নাটক এখন মই পৰিচালনা কৰি আছোঁ এইখন অসমৰ বিভিন্ন মঞ্চত একাংকিয়া নাট প্ৰতিযোগিতাত গৈ আছে হয় বাকী মোৰ নিজৰ নাটক এখন আছে মই মানুহজনীয়ে কৰোঁ সেইখন মাজে মাজে মই শ্ব' কৰি আছোঁ শেষ আশ্ৰয় বুলি হয় বাকী মই আচলতে নাটকত মই ইমান সময় দিব পৰা নাই সেইকাৰণে দুখিত মই কাৰণ হয় মঞ্চ মোৰ প্ৰথম প্ৰেম বৰ্তমান মই কেমেৰাৰ লগত মানে ভীষণভাৱে জড়িত হৈ আছোঁ মই এতিয়া অঁ ভাল লাগিল গম পাই কাৰণ বিস্তৃতভাৱে আপোনাক প্ৰথম চিনি পাইছিলোঁ আপোনাৰ সান্নিধ্য লাভ কৰিছিলোঁ প্ৰথম মই আজিৰ পৰা বহু বছৰৰ আগতে কেমেৰাৰ এটি চেনেলৰ ধাৰাবাহিক এখন কৰিবলৈ যাওঁতে মনত আছে মোৰ মনত সেই আছে সূত্ৰেই আজি এটা সম্বন্ধ গঢ়ি উঠিল হয়। আৰু বৰ্তমান অসমৰ ৰাইজে যথেষ্ট সংখ্যক ৰাইজে আপোনাক চিনি পায় ধাৰাবাহিকত দেখা পায় আৰু যথেষ্ট ধাৰাবাহিকত আপুনি খলনায়কৰ চৰিত্ৰ বেছি ৰূপায়ণ কৰে সেই ক্ষেত্ৰত খলনায়কৰ চৰিত্ৰ ৰূপায়ণ মানে আজি 2 বছৰ মানৰ পৰাই ট্ৰেণ্ডটো আৰম্ভ হৈছে মোৰ হয় মানুহে হঠাৎ খলনায়কেই বিচাৰে মোক উম, এই আৰু এখন এতিয়া নতুনকৈ চিনেমা এখন হ'ব আমাৰ শ্ৰদ্ধাৰ দীনেশ দাস তেখেত হয় গায়ক অভিনেতা ব্যৱসায়ী হয় তেওঁ এখন কৰিব তেওঁ কালি মোৰ লগত কথা পাতিছে যে অলপতে মই এখন এই ৰঙত মন আকাশৰ তৰা চিৰিয়েল কৰিছিলোঁ তাতে মই এজন খলনায়কৰ চৰিত্ৰ কৰিছিলোঁ হয় তেওঁ বোলে সেইটো চাই বিৰাট আপ্লুত হৈছে গতিকে মোক তেনেকুৱা আচলতে নায়ক খলনায়ক বা যিকোনো চৰিত্ৰ বুলি কথা নাই মোৰ হ'ল কি মই চৰিত্ৰ যিকোনো চৰিত্ৰ মই কৰিবলৈ মই আজি অলপতে আওৰা মাও ভৰি আজি 3 দিন আগতে ৰিলিজ হৈছে ইউটিউবত হয় প্ৰাঞ্জু প্ৰিন্স কলিতাৰ হয় তাতে মই যদিও মোৰ বয়সটো 45 দেখুৱাইছে মই কিন্তু এজন 10-11 বছৰীয়া ল'ৰাৰ চৰিত্ৰ কৰিছোঁ মানে মোৰ মই তেনেকুৱা হৈ বঢ়িয়া থাকিলোঁ মোৰ গ্ৰ'থটো মেণ্টেল গ্ৰ'থটো নহ'ল ফিজিকেল গ্ৰ'থটো হ'ল অঁ সেইটো চৰিত্ৰও মই কৰিছোঁ হয় ক'ৰবাত মদাহী কৰিছোঁ ক'ৰবাত ভাল মানুহ কৰিছোঁ ক'ৰবাত বেয়া মানুহ কৰিছোঁ হয় চৰিত্ৰলৈ কথা নাই আচলতে অভিনয় মানে মই ক'ব বিচাৰিছোঁ আমাৰ নৱপ্ৰজন্মক হয় মানে অভিনয়টো আচলতে পূজা বুলি আমি ল'ব লাগিব হয় আমি আৰু আহিলোঁ অভিনয় কৰিলোঁ আমি 2খনমান ভিচিডিত গান দুটামান গালোঁ গানকেইটা হিট হৈ গ'ল তাৰপিছতে যদি আমি নিজকে অভিনেতা বুলি ভাবোঁ উম, ভবাটো ভাল কিন্তু মানুহে ভাবে ঠিক ঠিক হয় আজি এখন নাটক কৰিবলৈ হ'লে এটা অভিনয় কৰিবলৈ প্ৰথম নাটকৰ কথাই কৈছোঁ নাটকৰ পৰাই অভিনয়ৰ জন্ম হৈছে প্ৰথম লাগিব শৰীৰ সঞ্চালন দ্বিতীয় লাগিব শব্দ প্ৰক্ষেপণ তৃতীয় লাগিব চৰিত্ৰটোত নিমজ্জিত হোৱা এই 3টা গুণ একেলগে চিনক্ৰনাইজ হ'লেহে এজন অভিনেতাই তেওঁৰ প্ৰতিভা বিকাশ কৰাত সুবিধা পাব ঠিক মঞ্চ নাটকৰ ক্ষেত্ৰত প্ৰথমে পদক্ষেপ দিব আগবঢ়াব পাৰিলেহে
চাগে কেমেৰা নাটকত অভিনয় কৰিবলৈ হ'লেও একদম কেমেৰা এক্টিং কৰিবলৈ হ'লেও 100% শুদ্ধ কথা এইটো। হয় মই চোৱা, মই তোমাক কৈছোঁ হিৰো, মই 3 বছৰ বয়সত দেউতাৰ লগত নাটক কৰিছোঁ। 3 বছৰ বয়স। বাপৰে হয় প্ৰথম নাটক মই মোৰ দেউতাৰ লগত কৰিছিলোঁ। মোৰ দেউতা এজন সাধাৰণ ধুতি পিন্ধা শিক্ষক আছিল। হয় এখন আপাৰ আছামৰ তিনিচুকীয়া জিলাৰ এখন অখ্যাত গাঁৱৰ পৰা মই আহিছোঁ। হয় মোৰ পিতৃদেৱ বা মোৰ আই বোপাই দুয়োটাই ঢুকাইছে বাৰু। হয় কিন্তু কথা হ'ল, মই দেউতাৰ পৰাই শিকিছোঁ প্ৰথম অভিনয়। সেই 3 বছৰ বয়সত প্ৰথম অভিনয় কৰিছোঁ। তাৰপিছতে মই দেউতাই যেতিয়াই নাটক কৰে, তাৰপিছতে স্কুল আহিল, যেতিয়া হাইস্কুল পালোহি, তাৰপিছতো স্কুলত নাটক কৰিব ধৰিলোঁ। হয় আৰু এতিয়ালৈকে মই ক'বলৈ গ'লে মোৰ এতিয়া বয়স 3 × 4 বছৰ। এই 3 × 4 বছৰত মই নাটক মানে 400 পাৰ হৈ গৈছে মোৰ নাটক। ফুল লেংথেই হওক, হয় 1 এক্টেই হওক। হয়। ইমান মানে অভিনয় কৰিব পাৰি মই নিজকে ধন্য মানিছোঁ। আৰু বহুত স্বনামধন্য ব্যক্তিসকলক লগ পাইছোঁ। হয় নিপন ককাইদেউ ঢুকাই গ'ল, দীনেশ ককাইদেউ এতিয়াও আছেই। হয় মানে তেখেতসকলৰ সান্নিধ্য লাভ কৰি মই বহুত বস্তু শিকিছোঁ। সেইবিলাক মই এতিয়াও মানি চলিব চেষ্টা কৰোঁ। প্ৰথম কথা হ'ল, মই সময়টোক বহুত মূল্য দিওঁ। আজি তুমি মোক কৈছা 1টা বজাত, মই একজেক্টলি 1টাত সোমাইছোঁ। হয় শ্বুটিঙতেই হওক, নাটকৰ ৰিহাৰ্চলতে হওক, মই গৈ বহি থাকিব পাৰিম, হয় ন' প্ৰব্লেম। কিন্তু মোৰ কাৰণে যদি কোনোবা ৰৈ থাকে, হয় মই সেইটো সহ্য কৰিব নোৱাৰোঁ। মোৰ মানে কিবা ক'ৰবাত লাগি যায়। হয় কাৰণ মই কি ক'ম, মই আৰু ইমান এটা ডাঙৰ চেলিব্ৰিটি বা হেৰি নহয়। মই অভিনয় কৰি ভাল পাওঁ, সেইকাৰণে মই অভিনয় কৰোঁ। আগতে মোৰ অভিনয়টো নিচা আছিল, হয় যিহেতু মই চাকৰিত আছিলোঁ। হয় এতিয়া মোৰ অভিনয়টো পেচা। কৰি আছোঁ, ৰৈ থকা নাই। সদায় হয় প্ৰায় সপ্তাহটোত, মাহটোত মই 20 দিন 21 দিন উম, থাকেই কাম মোৰ কেমেৰাত কৰি থাকোঁ। হয় তাৰে ভিতৰত ৱেব ছিৰিজ থাকে, শ্বৰ্ট ফিল্ম থাকে, চিৰিয়েল কেইখনতো থাকেই। হয় মাজে মাজে 2-3খনমান চিনেমাও কৰি থাকোঁ, তেনেকুৱা আৰু। হয় আপুনি যিহেতুকে ক'লে পজিটিভ নিগেটিভ কেৰেক্টাৰলৈ কথা নাই, সঁচা কথা, সেইটো মই ফ'ল' কৰোঁ। কিন্তু এটা কথা আজি এনেকৈ ক'ব বিচাৰিছোঁ ৰাইজৰ আগত, যে আপোনাক যেতিয়া লগ পাইছিলোঁ, তেতিয়া আপোনাৰ পৰা প্ৰতিভা চুৰ কৰিছিলোঁ মই। আপুনি যেনেকৈ এটা নিগেটিভ কেৰেক্টাৰ প্লে' কৰোঁতে যেনেধৰণে আপুনি যিখিনি হাৰকত থাকে, যি ফেচিয়েল ৰিয়েকশ্যন, যি বডি লেংগুৱেজ, মই খুব অবজাৰ্ভ কৰিছিলোঁ। আৰু মই চেষ্টা কৰোঁ যে, আৰু মই বিশেষকৈ তেনেকৈ কিছুমান ক্ষেত্ৰত য'ত নেকি পাঞ্চ পাওঁ নিগেটিভ কেৰেক্টাৰ কৰিবৰ কাৰণে, সদায় সদায় মনত পেলাওঁ আপোনালোকলৈ। আপোনাক যেতিয়া লগ পাইছিলোঁ, তাৰপিছত মই সেই আপোনাৰ কিছুমান বস্তু মই এডপ্ট কৰি পেলাই কোনোবা কেইখনমান চিৰিয়েলত মই সেই তেনেধৰণে ৰূপায়ণ কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। নাই আজি নাই আপোনাক সঁচা কথাটো নাই কৈছোঁ। নাই এইটো কথাই য'ত ভাল লাগে। আজি এই DOP বহি আছে, চাউণ্ডৰ মানুহ বহি আছে। হয় মই কিন্তু প্ৰতিটো মানুহৰ হেৰি কৰোঁ। হয় এজন DOPয়ে কৰে, মোৰ যদি কেতিয়াবালৈ ক'ৰবাত এটা চৰিত্ৰ পাইছোঁ, মই DOP হ'ব লাগে, হয় মই এই মানুহবিলাক মনত পেলাম। উম, সেই মানুহকেইজনে ৰেকৰ্ডিং কৰি থাকোঁতে কি কৰিছে, হয় মাজত কেনেকৈ পটককৈ শিখৰটো খাই দিছে, পটককৈ মাজতে কেনেকৈ কাৰোবাক চুপতি কৰিছে। হয় এই সৰু সৰু যিবিলাক হৰকত থাকে হয় হয় প্ৰতিটো চৰিত্ৰ। মই এখন বাছত গ'লে, হয় মই বাছত প্ৰত্যেকটো মানুহক মই হেৰি কৰি থাকোঁ, চাই থাকোঁ, অবজাৰ্ভ কৰি থাকোঁ। উম, তাৰে ভিতৰত কোনোবা এটা স্পেচিয়েল কেৰেক্টাৰ দেখিলে সেই মানুহটোৰ লগত মই স্থিৰ হৈ যাওঁ। কি কৰি আছে, কেনেকৈ বহিছে, কেনেকৈ চাই, কেনেকৈ ইফালে চাই, কেনেকৈ কি কৰে, উম, মই তেনেকুৱা বস্তুবোৰ চাই থাকোঁ। ক'ব নোৱাৰি ন ক'ত কেতিয়া তেনেকুৱা ধৰণৰ এটা চৰিত্ৰ পাম, সঁচা কথা কৰিব লাগিব, সেইটো আৰু। হয় পগলাবিলাক খুব চাওঁ। হয় এটা পাগলেও একেই নহয়। হয় যদি মানুহে ভালকৈ লক্ষ্য কৰে, এই পাগল কি এইটো এনেকৈ। কিন্তু প্ৰতিটো পাগলক যদি মানুহে চায়, প্ৰত্যেকটো পাগল বেলেগ, ইউনিক এটা। উম, প্ৰত্যেকটো ৰিক্সাৱালা ইউনিক, প্ৰত্যেকটো ঠেলাৱালা ইউনিক, প্ৰত্যেকখন দোকানত কৰ্মচাৰীটো, মালিকবোৰ প্ৰায় একেই, কৰ্মচাৰীবোৰ ইউনিক, চবৰে কেৰেক্টাৰবোৰ বেলেগ। হয় মই কিন্তু খুব লক্ষ্য কৰোঁ দেই। মই এনেই চাই থাকোঁ, থৈ দিওঁ আৰু এই হাৰ্ড ডিস্কত কপি কৰি, কেতিয়াবা হয় কিজানি ডাউনলোড কৰিব লাগিবও পাৰে। সঁচা কথা সেইটোৱে। হয় হয় খুব ভাল লাগিল। এতিয়া বৰ্তমান মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। নতুন প্ৰজন্মৰ আমাৰ সমান বয়সৰ ভাইটি ভণ্টি, বন্ধু বান্ধৱী, লগতে আমাৰ আমাতকৈ তলৰ যিসকল তেখেতসকলক আপুনি কি পৰামৰ্শ দিব বিচাৰিব যে বৰ্তমান আমি মঞ্চ নাটক লগতে কেমেৰাৰ অভিনয় কৰিবৰ কাৰণে আমি
প্ৰথম পদক্ষেপ কেনেধৰণে আগবঢ়াই গ'লে মানে আমি নিসংকোচে কনফিডেন্ট ৰাখি পেলাই আমি কামত আগবঢ়াৰ উচিত? নৱপ্ৰজন্মৰ অভিনেতা অভিনেত্ৰীসকলৰ মই প্ৰথম এটা কথা ক'ম, সেইটো কাম তুমিও সদায় প্ৰায়ে জড়িত হৈ থকা অসমত মই দেখিছোঁ। প্ৰথম হ'ল আমাৰ যিবিলাক নাটকৰ কৰ্মশালা, হয় একোটা একোটা কৰ্মশালাত বিভিন্ন ধৰণৰ গণ্যমান্য ব্যক্তি আহে, পৰিচালক আহে, অভিনেতা আহে, নৃত্যৰ মানুহ আহে, গানৰ মানুহ আহে, সাহিত্যৰ মানুহ আহে। এই কৰ্মশালা আচলতে মানে কৰ্মশালাত যাব লাগে, কৰ্মশালা কৰিব লাগে। কৰ্মশালাত বহুত বস্তু পোৱা যায়। আজি মই তোমাৰ লগতো মই গৈছোঁ। হয় আজি মই য'ত য'ত যাওঁ, চেতনা বাইদেউ গৈছে, কোনোবা দিনা ক'ৰবাত গুণাকৰ গৈছে, হয় ক'ৰবাত কেতিয়াবা দেৱজিৎ মজুমদাৰ গৈছে, কোনোবা দিনা এই আমাৰ অমিতাভ ৰাজখোৱা গৈছে, হয় ভৱেশ দাস গৈছে। চবৰে বেলেগ বেলেগ ন শিকোৱা পদ্ধতি। সঁচা গতিকে প্ৰত্যেকজন মানুহৰ পৰা বহুত বস্তু, যদি কোনোবাই অন্তৰেৰে শিকিম বুলি যায়, বহুত বস্তু আয়ত্ত কৰিব পাৰে। হয় এক নম্বৰ কথা। কৰ্মশালাটো হ'ল ফাৰ্ষ্ট ষ্টেপ। যেনেকৈ আমি LP স্কুল পঢ়াশালী, আমি প্ৰাথমিক বিদ্যালয়লৈ যাওঁ, ক আ ক খ শিকোঁ, সেইখিনি আমি কৰ্মশালাত শিকিব লাগে। হয় নাটকত যদি মানুহটো পাৰ্গত নহয়, মই যে ক'লোঁ অলপ আগতে, মানে অভিনয়ে হওক, শৰীৰ সঞ্চালন হওক, শব্দ প্ৰক্ষেপণ হওক, চৰিত্ৰটোত নিমজ্জিত হ'ব পাৰিছেনে নাই, হয় তাত যদি সফল হ'ব নোৱাৰে, কিন্তু কেমেৰাত সফল হ'ব নোৱাৰে। মই বহুত দেখিছোঁ। তোমালোকে আজি ইমান দিন আগত আহিছে, এতিয়াও তিষ্ঠি আছে, তোমালোকে কাম কৰি আছে। কিন্তু বহুত এনেকুৱা অভিনেতা অভিনেত্ৰী আছে, এখন নে দুখন কৰিলে হিট হ'ল, তাৰপিছত সিহঁত নাই মানে কনচিষ্টেঞ্চি নাই। হয় তেখেতসকলৰ ক্ষুধাটো নাই, তেখেতসকলৰ শিকাৰ আগ্ৰহটো নাই। গতিকে মই এইটোৱে ক'ম, আহক কৰ্মশালাত যাওক, নাটক কৰক, তাৰ পিছত কেমেৰালৈ আহক। প্ৰথম কেমেৰালৈ আহিলে মানুহ বেলেগ হৈ যায়। আমাৰ এতিয়া ভ্ৰাম্যমান জগতৰ বহুত ভাল ভাল শিল্পী তেখেতসকল, তাৰে ভিতৰত প্ৰায় 50% গম পোৱা নাযায় যে তেওঁ ভ্ৰাম্যমানৰ শিল্পী, আমাৰ নিচিনাকেই কৰে। হয় কিন্তু কিছুমানৰ ডাইলগ থ্ৰুতেই গম পাই যাব এখেতে ভ্ৰাম্যমান কৰে। হয় সেই বস্তুটো আমাৰ দেখিছোঁ। মই ভ্ৰাম্যমানৰ চব নহয়, বহুত ভাল ভাল শিল্পী আছে। এতিয়া ভৱেশ দাই এইখন কি কৰি আছে, ভৱেশ বৰুৱা আমাৰ সুৰুজমুখী, ইমান ধুনীয়া কৰি আছে। হয় ভৱেশ দাই যে নাটকৰ ভ্ৰাম্যমানৰ মানুহ নিচিনা নালাগে। হয় তেনেকুৱা মানে য'ত যি আৰু ভ্ৰাম্যমান বেলেগ, এমেচাৰ বেলেগ, কেমেৰা বেলেগ। আজি চিৰিয়েলত হেৰিটো বেলেগ হ'ব, চিনেমাখনত বেলেগ হ'ব, ৱেব ছিৰিজখনত বেলেগ হ'ব। বিকজ তিনিটা ডিফাৰেণ্ট বস্তু, তিনিটা ডিফাৰেণ্ট কথা হ'ব। হয়। আমাৰো, তোমাৰো, চবৰে। সেইকাৰণে মই তেখেতসকলক এটা কথা ক'ম যে অভিনয়টোক প্ৰথম পূজা বুলি ভাবক, সন্মান কৰক, সেৱা কৰক, ইয়াত স্থাপিত কৰক। তাৰপিছত আহক আপোনালোক, আহি অভিনয় আৰম্ভ কৰক। দেখিব এদিন আপোনালোক একদম চূড়ান্ত শিখৰত উপনীত হৈ গৈছে। হয় মই আৰু এটা কথা সুধিব বিচাৰোঁ। মোৰ মনতে ধাৰণা হয় কেতিয়াবা যে যথেষ্ট সংখ্যক অভিভাৱকেও কেতিয়াবা ভবা দেখা যায়, যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীও ভাবে, আগ্ৰহ থাকে, মন থাকে, কিন্তু এনেকুৱা হয় যে মই গান শিকিবলৈ গ'লে বা মই কবিতা শিকিলে বা মই অভিনয় শিকিবলৈ গ'লে পঢ়া শুনাত বাধা আহিব নেকি বা তেনেকুৱা হ'ব নেকি। কিন্তু এইটো কথা সঁচা যে ব্ৰেইনটো যদি চোকা হৈ নাথাকে, ব্ৰেইনটো যদি শ্বাৰ্প হৈ নাথাকে, কেনেকৈ মই ডায়লগ এটা মুখস্থ কৰিম বা সেই শৈলীখিনি, নাটকৰ শৈলীখিনিক মই কেনেধৰণে অধ্যয়ন কৰিম, বা মোৰ যদি ধৈৰ্য শক্তি নাথাকে মই কেনেধৰণে কবিতা আবৃত্তি কৰিম বা কেনেধৰণে ইমেজিনেশ্যনত ডুব যাম, মই কেনেধৰণে কামবিলাক কৰিম, নহয় জানো। সেই ক্ষেত্ৰত আপুনি কি কয়? বহুতৰে সেইটো ধাৰণা থাকে, সাংস্কৃতিক দিশত গৈছে মানে পঢ়াত গাধা হ'ব, বা নাটক কৰিবলৈ গৈছে মানে পঢ়াত গাধা হ'ব। সেইটো সেই একচুৱেলি ধাৰণাটো বহুতৰে থাকে নেকি? নাই, সেই সেই ধাৰণাটো বস্তুটোৰ এতিয়া ক্ষেত্ৰত একেবাৰে কমি আহিছে। কিছু সংখ্যক আছে, হয় 20% হয়তো আছে, হয় বাকী 80%ই এই বস্তুটো আজিকালি নেমানে। পঢ়াৰ লগতে অভিনয় হওক, গানেই হওক, নৃত্যই হওক, খেলাই হওক। খেলাই হওক, মানে অভিভাৱকসকলে বেছ মানে প্ৰেৰণা যোগাই আহিছে নিজৰ সন্তানসকলক। হয় আৰু তাৰ ফলাফল আমি দেখি আহিছোঁ। আজি আমাৰ হয় অসমৰ, মই বাহিৰৰ কথা কোৱা নাই, আমাৰ অসমৰ কিমান ল'ৰা ছোৱালী খেলতেই হওক, নাটকতেই হওক, মানে গানতেই হওক, কিমান আগবাঢ়িছে। হয় এইটো মাক বাপেকৰ মানে অভিভাৱকৰ সঁচাকৈ একদম চূড়ান্ত হেৰি মানে প্ৰেৰণা আছে, হয় গাইডনেছ আছে। হয় কিন্তু হয়,
তুমি কোৱা কথাটো মই মানো। সেইটো ৰুটি ভাহি গ'লে নহ'ব, পঢ়াটো মেইন। শিক্ষা অবিহনে একো নাই। হয় পঢ়াটো লাগিবই। হয় কালি পৰহি বোলে কিবা এটা এৱাৰ্ড দিব লাগে, বোলে হেৰিটো মিনিমাম স্নাতক মহলা হ'ব লাগিব। উম, সি আজি এজন বিৰাট ডাঙৰ গায়ক বা বিৰাট ডাঙৰ অভিনেতা, কিন্তু সি স্নাতক মহলা পাছ নকৰাৰ কাৰণে সেই পুৰস্কাৰটোৰ কাৰণে সি ইলিজিবল নহ'ল। ঠিক সেই কৈছে সময়ত দুখ লাগিব। হয় সেইকাৰণে পঢ়া শুনাটো ঠিক আছে, পঢ়া শুনা একেবাৰে হাই লেভেল একদম, যদি এইখিনিত আমি ব্যস্ত হৈ থাকোঁ, হাই লেভেল হ'ব নোৱাৰে। উম, কিন্তু যিখিনি প্ৰয়োজন আমাক, হয় মইতো কওঁ যে একদম মানে মাষ্টাৰ ডিগ্ৰীলৈকে মানুহে পঢ়িব লাগে। হয় পঢ়ি শুনিও আজি কিমান, আজি বহুত অভিনেতা অভিনেত্ৰী আছে, ইঞ্জিনিয়াৰ, কোনোবা ডক্তৰ, সেইবোৰ কমপ্লিট কৰি আহি অভিনয় জগতলৈ আহিছে। আজি হয় চেন্নাইত হওক, মুম্বাইত হওক, আমাৰ অসমতো আছে। আমাৰ অমিত বৰা হয় দিল্লীত চাকৰি কৰা ল'ৰা, ইঞ্জিনিয়াৰ। উম, সি সকলো এৰি আহি আজি অভিনেতা হিচাপে হয় প্ৰতিষ্ঠিত হোৱা নাইনে? হয় আত্মবিশ্বাস গতিকে কথা সেইটোৱেই, পঢ়া শুনা কৰিও পাৰি। মই পঢ়া শুনা, মই ইঞ্জিনিয়াৰিং কমপ্লিট কৰিলোঁ, মই চাকৰি কৰিলোঁ, চাকৰি কৰি লৈ থকাৰ লগতেই মই অভিনয় কৰি আছোঁ। আজি মই অৱসৰপ্ৰাপ্ত এজন চাকৰিয়াল। হয় মই কিন্তু চব মই সেয়াও কৰি আছিলোঁ। কিন্তু মোকো এই কথাটো কৈছিল, কাৰণ মই যেতিয়া ইঞ্জিনিয়াৰিঙত 4th ছেমিষ্টাৰত থাকোঁ, তেতিয়াই ৰতন লহকৰে আমাৰ তালৈ থিয়েটাৰ গৈছিল। আমাৰ দেউতাক কৈছিল, ই বৰ ভাল। সেইদিনা তাৰমানে সৰস্বতী পূজা আছিল। হয় আমাৰ স্কুলৰ ফিল্ডতে থিয়েটাৰ হৈছে। সৰস্বতী পূজাত যিহেতু থিয়েটাৰ আছে, আমাৰ নাটক দিনতে হ'ব। হেড হয় ছাৰে আমাক কৈ দিলে, দিনতে হ'ব। আৰু আমি যে নাটক কৰিছোঁ, এই ৰতন লহকৰ নিজে গৈছিলে। ৰতন লহকতে সদায় থিয়েটাৰৰ লগত থাকে, এক্টিং কৰে। হয় তেওঁ আমাৰ একদম চাব গৈছে নাটক। এই স্কুলৰ ল'ৰাই নাটক কৰে, তেওঁতো অলপমান ভাল মানুহ ন। তেওঁ নাটক চাই উঠি মোক কৈছে, এইটো কাৰ ল'ৰা? হয় হেড ছাৰে ক'লে, এইটো আমাৰ ছাৰৰ ল'ৰা। মোৰ দেউতাও শিক্ষক। উম, মোৰ দেউতাক গৈ কৈছে, ইয়াক আপুনি দি দিয়ক মোক, অহা বছৰৰ পৰা ই মানে মোৰ তাত থাকিব কোহিনুৰত। হয় দেউতাই কৈছে, নহ'ব, সি এতিয়া 4th ছেমত আছে, তাৰ পঢ়া শুনা কমপ্লিট হ'ব লাগিব। ময়ো এজন শিক্ষক। পঢ়া শুনা শেষ কৰাৰ পিছত সি অভিনয় কৰে, চাকৰি কৰে, সেইটো তাৰ কথা। উম, সেই তেনেকুৱা কথা। সেই সময়ত দেউতাই মোক কিন্তু দেউতাই কোনোদিন ডিছকাৰেজ কৰা নাছিলে যে অভিনয় কৰিব নালাগে। কিন্তু পঢ়াটোত মই সেইকাৰণে মই নৱপ্ৰজন্মক আকৌ এবাৰ কৈছোঁ, আপোনালোকে পঢ়া শুনাখিনি কমপ্লিট কৰক, চলাই থাকক যিখন পাৰে। পঢ়া শুনা ক্ষতি নোহোৱাকৈ আপোনালোকে যিখিনি পাৰে, অভিনয় হওক, গানত হওক, নৃত্যত হওক, খেলত হওক, কৰি থাকক। হয় পঢ়া সম্পূৰ্ণ কৰক, তাৰপিছত আপোনালোক ওলাই আহক। কাৰণ চাওক, যিবিলাক প্ৰতিভা থকা আম, নৱপ্ৰজন্ম জুইৰ নিচিনা। হয় জুইকটো কাপোৰে ঢাকি ৰাখিব নোৱাৰি। এদিন কাপোৰ ফাটি জুই ওলাই আহিব। ইউ অল আৰ লাইক ডেট, কিপ ইট ইন ইউৰ মাইণ্ড। হয় সঁচা কথা যে আহ, যাৰ প্ৰতিভা থাকিব, সি যিমান ব্যস্ততাৰ মাজতো হয় সকলো ফালৰ পৰাই চোকা হ'ব উম, পাৰিব, হয় চেষ্টা কৰিলে আগুৱাই যাব পাৰিব। আজি মোৰ অকণমান মাত বহি আছে, ঠাণ্ডা বহি বাৰে বাৰে কাহি থাকিবলগীয়া হৈছে, অঁ, ক্ষমা বিচাৰিছো। বৰ্তমান আপুনি মই এজন জ্যেষ্ঠ অভিনেতা হিচাপেতো চিনাকি কৰাই দিছোৱেই, কিন্তু আৰু এটা পৰিচয় আছে, আপুনি চিত্ৰনাট্যকাৰ হিচাপেও আপুনি কৰ্মৰত অৱস্থাত আছে। বহুকেইখন চুটি ছবিও আপুনি খুব ধুনীয়াকৈ আপুনি প্ৰেজেণ্টেশ্যন কৰিছে, আপুনি লিখা মেলা কৰিছে। সেই ক্ষেত্ৰত দুআষাৰ কওকচোন, কেনেধৰণে আপুনি, কেতিয়াৰ পৰা আপুনি ভাবিলে যে মই লিখিব, আপুনি লিখা মেলা কাম আৰম্ভ কৰিছিলে? মই এনেই আগৰ পৰাই মই সেই মেগাজিনবোৰত, আলোচনীবোৰত, কিবাবোৰত, এই পেপাৰত মই কেতিয়াবা সৰু সুৰা কবিতা দিওঁ, কিবা লিখোঁ। এইবোৰ তেতিয়া তাহানি পঢ়ি থকা দিনতেই। তাৰপিছত মাজতে মোৰ একেবাৰে বন্ধ হৈ গৈছিল। গুৱাহাটীলৈ অহাৰ পাছত, মই 90s গুৱাহাটী আহিছোঁ। গুৱাহাটীলৈ অহাৰ পাছত মোৰ এজন গুৰুসদৃশ ককাইদেউ বুলিয়ে ক'ম আৰু, পংকজ নেওগ। তেখেতে এবাৰ সাহিত্য সভাৰ অনুষ্ঠান এটাত মোক লগ পালে। সাহিত্য সভাৰ অনুষ্ঠানটোত মই পাৰ্বতী প্ৰসাদ বৰুৱাৰ ওপৰত এটা ভাষণ দিছিলোঁ। উম, তেতিয়া তেওঁ কৈছে, তেওঁ মানে সিদিনাই প্ৰথম লগ পাইছোঁ, চিনি নাপাওঁ। তেতিয়া মোৰ লগত আহি চিনাকি হৈ কৈছে, আপুনি ইমান ধুনীয়া, আপোনাৰ শব্দৰ মালা আছে, আপোনাৰ ইমান ধুনীয়া কথা আছে, আপুনি লিখা মেলা নকৰে কিয়? বোলে মই আৰু ক'ত লিখিম আৰু, চাকৰি তাকৰি কৰি। নহয় নহয়, তাৰ মাজতে লিখিবলৈ। তেওঁ আকৌ খুব ভাল নাটক লিখে, উম, ভাল আবৃত্তিকাৰ।
ভাল পৰিচালক, ভাল অভিনেতা, তেওঁৰ কিতাপ চিতাপো ওলাইছে। সেই মানুহজনে মোক একচুৱেলি প্ৰেৰণা যোগালে, তেতিয়াৰ পৰা মই লিখিবলৈ লৈছিলোঁ। উম, মই এতিয়ালৈকে প্ৰায় 9খন নাটক লিখিছোঁ, হয় নিজৰ নাটক। কোনোবাই কোনোবাই কৰিছেও। মই তাতে মহিলাৰ নাটকো লিখিছোঁ। এতিয়া মই 2খন মহিলাৰ নাটক লিখি আছোঁ, আৰু 3খন এনে ওৱান এক প্লে মই মানে লিখি আছোঁ। মহিলা কেন্দ্ৰিক মহিলাকে, মই অকল মহিলা নাম। উম, অকল মহিলাৰ নাটক লিখা মানুহ খুব কম আমাৰ অসমত, নাট্যকাৰ। সেই অভাৱটো মই অনুভৱ কৰিছোঁ। মই এতিয়া এখন লিখি আছোঁ, পৰিচয়, দ্য ফেচ, 2টা কেৰেক্টাৰ। এখন লিখি আছোঁ ওৱান এক প্লে। তে এখন লিখি আছোঁ মই, এই অলপ আগতে মই হেৰি কৰিছিলোঁ, হয় বলিশালখন মই সেইখন উম, একচুৱেলি কিবা এটা কৰাৰ কথা আছে। সেই এনেকুৱা এখন নাটক লিখি আছোঁ, আৰু চেষ্টা কৰি আছোঁ। মোৰটোত চিন্তা বহুত, তাকে আকৌ কলমে লিখি নাট্যৰূপ দিবলৈ অকণমান সময় লাগে। হয় কৰি আছোঁ। হয় দাদা, আৰু এটা কথা মই সুধিব বিচাৰিছোঁ, আপোনাৰ পৰা জানিব বিচাৰিছোঁ মানে একাংকিকা নাটকত অভিনয় কৰিবলৈ হ'লে এজন নশিকাৰু অভিনেতা বা অভিনেত্ৰী নিজক কেনেধৰণে প্ৰস্তুত কৰিব লাগে একাংকিকা নাটকৰ কাৰণে বিশেষকৈ? একাংকিকা নাটক কৰিব লাগিলে মোৰ হিচাপত, মই যি ভাবোঁ আৰু, হয় প্ৰথম যিটো নাটকখন, গোটেই নাটকখন 3বাৰ 4বাৰ পঢ়িব লাগে এজন অভিনেতাই। পঢ়িব এইটো কাৰণেই লাগে, গোটেই ঘটনাটো বুজি পাব লাগে। গোটেই ঘটনাটো বুজি পালে তাৰ পিছতহে বুজি পাব যে তেওঁৰ চৰিত্ৰটো কি। প্ৰথম কথা, উম, তেওঁৰ চৰিত্ৰটো বুজি পাব যে মোৰ চৰিত্ৰটো এনেকুৱা। গোটেই নাটকখন 3-4বাৰ নপঢ়িলে এবাৰত একো বুজি নাপায়। তাৰপিছতে আহিল বচন মুখস্থ, উম, ডাইলগবিলাক মুখস্থ কৰিব লাগিব। উম, কাৰণ ক'ৰবাত একেবাৰে কেটচিং থাকে, উম, কিবা থাকে, গতিকে মুখস্থ কৰিব লাগিব। মুখস্থ কৰাৰ পাছত পৰিচালকে সজাব, কেনেকৈ বিচাৰিছে, কি মানে মই কি বুলি ক'ম, এইবিলাক কোৰিঅ'গ্ৰাফটো যিটো হয় ব্লকিং ব্লকিংটো শিকাব। সেই ব্লকিংবিলাক মনত ৰাখিব লাগিব। ক'ৰবাত এনেকুৱা হয় যে দুখোজ গৈ এই ডাইলগটো ক'ব লাগিব, বা 3 খোজ ইফালে গৈ ক'ব লাগিব, কাৰণ তাত লাইটৰ কথা থাকে, লাইট পাব লাগিব। গতিকে গোটেই বস্তুবিলাক থাকিব লাগিব। তাৰপিছতেই মুখ্য কথাটো আহি গ'ল, মই অলপ আগতে কোৱাৰ দৰে, এটা মানে বচন বা এটা ডাইলগ ডাইৰেক্টৰে কেনেকৈ বিচাৰিছে, হয় তেনেকৈ ক'বলৈ চেষ্টা কৰিব লাগিব। একজেক্টলি যে মই এনেকৈহে ক'ম, নহয়। তাৰ ভিতৰত কেতিয়াবা কিছুমানে ইম্প্ৰভাইজেশ্যন কৰে। ইম্প্ৰভাইজেশ্যনটো যদি ডাইৰেক্টৰৰ ভাল লাগে, ডেফিনেটলি এলাউ কৰিব, নহ'লে ক'ব নহ'ব। হয় মোৰ এতিয়া যি কথা এটা মনত পৰিছে, এই হেৰি চিনেমাখন, কি চিনেমা আছিলে আমাৰ, ভৱেন্দ্ৰনাথ শইকীয়াৰ, আমাৰ বিজু ককাইদেউ আছিলে, মলয়া বাইদেউ আছিলে, অগ্নিস্নান। অগ্নিস্নানত এই কথাটো বিজু ককাইদেৱে মোক নিজে কৈছিলে এদিন শ্বুটিঙত। অগ্নিস্নানত বোলে মোৰ এনেকুৱা এটা চিন এটা আছিল, ডাইৰেক্টৰ মই এনেকৈ কৰিম, তেনেকৈ কৰিম, মই এইবিলাক দেখুৱাই আছোঁ, মই এনেকৈ ক'ম, তেনেকৈ ক'ম, এনেকৈ ক'ম, তেনেকৈ ক'ম। বোলে মই তেখেতে ছাৰে বোলে একো মতা নাই, শুনি আছে। তাৰপিছত যেতিয়া শ্বট দিবলৈ হ'ল, এতিয়া তুমি মোৰ মতে কৰিবা। মানে ককাইদেউ মানে ফূৰ্তিত কথাটো মানে জনাইছিলে আৰু মোক, ককাইদেৱে তেতিয়া কৈছিলে, এতিয়া মোৰ মতে কৰিবা, ইমান সময় তুমি তোমাৰ মতে কৰিলা। সেই কথাটো মই কথা প্ৰসংগত উলিয়ালোঁ। কথাটো সেইটোৱেই, আমি এখন নাটক কৰোঁতে আমি মুখ্যতঃ পৰিচালকৰ বিচাৰধাৰাটোক আমি সন্মান জনাব লাগিব, আৰু পৰিচালকৰ বিচাৰধাৰাটোৰ লগত আমি খোজ মিলাব লাগিব। গতিকে আৰু একাংকিকা নাট মানে হেৰি নাটতকৈ একাংকিকা নাট কৰিবলৈ কিন্তু বহুত টান। এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত হয় নাটকখন শেষো হ'ব লাগিব, প্ৰত্যেকটো চৰিত্ৰৰ অভিনয় যথাযথ হ'বই লাগিব। কিন্তু এই আমাৰ লং প্লে'বিলাক, সেইবিলাকত বহুত টাইম পোৱা যায়, এটা চিনৰ পৰা এটা চিন, অকণমান দেৰি হ'লে ভুল হ'লেও কথা নাই। কিন্তু এইখন আকৌ কম্পিটিশ্যন নহয়, কম্পিটিশ্যনততো পূৰা প্ৰপাৰ হ'বই লাগিব। হয় এটা ডাইলগ ইফাল সিফাল হোৱা মানে, উম, সেইকাৰণে মই কৈছোঁ যে কেমেৰাতকৈ নাটক কৰা বহুত টান। নাটক লাইভ, কেমেৰা কি হ'ল, কাটিলে উম, আকৌ
কাটিলে আকৌ কিন্তু নাটকৰ যিটো মজা সেইটো কিন্তু কেমেৰাত নাই হয় মোৰ মতে দেই মই আজি ইমান দিনৰ অভিজ্ঞতা নাটকত যিটো মানে যিটো মানে স্বকীয় অনুভৱ যিটো স্বকীয় সফলতা ভিতৰৰ পৰা পোৱা যায় এখন নাটক শেষ হৈ গ'ল তাততো কোনো ৰিটেক নাই কিবা নাই হয় গতিকে সেইটো কাৰণে নিজকে সদায় প্ৰতিজন অভিনেতাই সাজু কৰিবই লাগিব নিজকে যে মই এই কেৰেক্টাৰটো কৰিম মই এইটো কৰিম এনেকৈ কৰিম হয় বিচাৰিছোঁ সেইটোৱে আৰু কথাটো হয় হয় আপুনি আহ, নাটকত বেছি সুখী নে অভিয়াছলি নাটকতে সুখী হ'ব মই ক'লোৱেই মোৰ মঞ্চ প্ৰথম হয় প্ৰেম হয় হয় ঠিক আছে কাৰণ এতিয়া যে দুয়োটাই সমান্তৰালভাৱে চলাই নিবলগীয়া হৈছে কাৰণে কেমেৰাৰ কামবিলাক বেছিকৈ কৰিবলগীয়া হৈছে এই মাজতে মই সময় দুখনমান নাটক মই বাহিৰতো কৰি আহিলোঁ মুম্বাইত কৰিলোঁ এইডোখৰ কি জেগা জানো ৱেষ্ট বেংগলৰ এইডোখৰ কি হয় তাতো কৰি আহিলোঁ হিন্দী নাটক মানে আমাৰ হিন্দীবোৰ আৰু তেনেকুৱা হয় কিন্তু এইবাৰ মুম্বাইত আকৌ মই ক'লোঁ তাতে মানুহবিলাক আমাৰতো হিন্দী আৰু নৰ্থ ইষ্টৰ হিন্দী আপোনালোকে জানেই কেনেকুৱা নহয় আপোনালোকে বহুত ধুনীয়া কৈছে এই অ, কথাটো শুনি ভাল লাগিছে হয় আমাৰ অনিন্দিতাও আছিলে বাৰু মোৰ লগত হয় অনিন্দিতাও গৈছিলে অনিন্দিতা মোৰ মিছেছ হৈছিলে আমি এখন লালাচ বুলি এখন হিন্দী নামা কৰিব গৈছিলোঁ অনিন্দিতাই কৈছে নাই আপোনালোকে বৰ ধুনীয়া কৈছে হিন্দী আপোনালোকক অসমৰ মানুহ নিচিনা লগা নাই যিকোনো মানে মোৰ কথা হ'ল সেইটো এতিয়া আজি মই ল'ৱাৰ আছামৰ ভাষা এটা ক'ব যাওঁ মই সেইটো সুন্দৰভাৱে ক'ব লাগিব মানে যে মই এই অকণমান ক'লোঁ আৰু হ'ল নহয় আজি আপাৰ আছামৰ ভাষা এটা ক'ব লাগে আজি মৰাণ ভাষা ক'ব লাগে আজি আমাৰ ফালে সোণোৱাল কছাৰী ভাষা বেলেগ মৰাণ ভাষা বেলেগ আমাৰ জেনেৰেল ভাষাটো বেলেগ আকৌ তেজপুৰৰ ফালে ট'নটো বেলেগ নগাঁৱত বেলেগ লখিমপুৰত বেলেগ হয় তো মোৰ কথা হ'ল মই আজি এতিয়া মিয়াৰ কথাখিনি মই শিকিছোঁ এইটো কি নাম আছিলে কি নাম আছিলে তাৰ কি কাই আছিলে সেইটো বৰলা নহয় খাপলাংখাই খাপলাংকাই হয় খাপলাংকাই ভাষাটো মই পূৰা শিকিছোঁ উম, আৰু মোক ল'ৱাৰ আছামৰ ভাষাটো শিকাইছে আমাৰ মানস শৰ্মা যে পেটলা হয় 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 কিয় বুলি হিমাংশু প্ৰসাদ দাসৰ নাটক এখন কৈছে তাতে মানে এখন থিয়েটাৰৰ মালিক মই হয় তো মোক হিমাংশু কৈছে আপুনি আমাৰ মানে ল'ৱাৰ আছামৰ ভাষাত কথা ক'বলৈ মইতো ভালকৈ নাজানো উম, মানসে কৈছে হেই কিয় নাজানিবা মই শিকাম নহয় আপোনাক 3 দিনত শিকাইছে মোক উম, আৰু মোৰ যিহেতু আগ্ৰহ আছিল মই শিকি পেলালোঁ আজি মই যেতিয়া ল'ৱাৰ আছামৰ ভাষা কওঁ একদম প্ৰপাৰ মানুহখিনিয়ে জানে যে এই মানুহজন ল'ৱাৰ আছামৰ নহয় ক'ৰবাত গম পাই যায় যেনেকৈ এজন বেংগলী মানুহে যিমানেই শুদ্ধ কথা নকয় এজন বিহাৰী মানুহ মাৰোৱাৰী মানুহে যিমানেই শুদ্ধ অসমীয়া নকয় আমি গম পাওঁ উম, ই হয় নন আছামিজ ঠিক তেনেকুৱা মোৰ ক্ষেত্ৰতো হয় হয় আপুনি ভালেই কৈছে বাৰু কিন্তু আপোনাক গম পাইছোঁ আপুনি আমাৰ এইফালৰ মানুহ নহয় বুজি পাইছেনে কথাটো তেনেকুৱা হয় শিকিব চেষ্টা কৰিব লাগে যিমান পাৰোঁ ক'ব লাগে নোৱাৰিলেতো আৰু উপায় নাই হয় এতিয়া মই বড়ো ভাষা নাজানোৱেই 2-এটা শব্দ শিকিছোঁ মাজতে এখন মোৰ বড়ো চিনেমা গুচি গ'ল হাতৰ পৰা ক'ব নোৱাৰোঁ কাৰণে মই ৰিহাৰ্চলো কৰালে 2 দিন মানে মই নোৱাৰিলোগৈ আৰু ফুটুৱাবলৈ অ, গতিকে চিনেমাখনৰ কেৰেক্টাৰটো মই গুচি গ'ল হয়। তেনেকুৱা হৈছে আমাৰ নমামি ব্ৰেইন একাডেমীত আমি বড়ো লেংগুৱেজৰো প্ৰফেচনেল ক্লাছেছৰ এপিছড কিছুমান আমি খুব দি ভাল আছোঁ কথা খুব ভাল কথা অসমৰ বিভিন্ন লেংগুৱেজ যাব য়েছ আগন্তুক য়েছ দিনত চব ভাষাই মানে আমাৰ বৰ অসমৰ যিমানবোৰ ভাষা আছে উম, আমাৰ অসমৰতো কথাই নাই বড়ো ৰাভা মিচিং সেইখিনি মই বাদেই দিছোঁ ইভেন মানে মেঘালয় মণিপুৰ হয় ত্ৰিপুৰা চবৰে ভাষাবিলাক ইয়াত সন্নিৱিষ্ট হ'লে মই ভাল পাওঁ হয় নিশ্চয় আমি আগন্তুক দিনত উম, এনিষ্ট এণ্টাৰটেইনমেণ্টত আমি নমামি এনিষ্টত আমি তাত সন্নিৱিষ্ট কৰিবৰ কাৰণে আমি প্ৰয়াস একদম কৰি বৰ আছোঁ বঢ়িয়া অতি সোনকালে ভাল কথা এইটো বৰ ভাল এনেকেই আৰু এটা কথা নাটকৰ লগত ভাষা শিকাটো একেবাৰে প্ৰয়োজন যথেষ্ট যিমানেই আপুনি যিহেতু ক'লে বড়ো ভাষাটোৰ কথা উম, আহ, যদিহে মই বড়ো ভাষাটোৰ যথেষ্ট কেইটামান আনুষংগিকভাৱে মই সাধাৰণ ভাষা কেইটামান যদি শিকিব পাৰোঁ তো কেতিয়াবা ময়ো তেনেকৈ কৈ চাগে বড়ো চিনেমা এখনত কিবা এটা যদি সুযোগ এটা পাওঁ সেইকাৰণে কৈছোঁ মই সেইকাৰণে হয় নৱপ্ৰজন্ম আপোনালোকক মই এটা কথা কৈছোঁ যিমান পাৰে আমাৰ অসমৰ বিশেষকৈ হিন্দী ইংলিছটো শিকিবই জানেই আপোনালোকে অসমৰ যিখিনি আমাৰ ভাষা আছে চব শিকিবলৈ চেষ্টা কৰিব হয় আৰু এইটোৱে আপোনালোকক জীৱনত বহুত সহায় কৰিব মই নিজে এজন ভুক্তভোগী ক'লোঁ আপোনালোকক কথাটো হয় আৰু বাকী এতিয়া বৰ্তমান আহ, নাটকৰ ক্ষেত্ৰখনৰ লগতে আপুনি কেমেৰাৰ জগতখনতো আপুনি পৰিচালনাও কৰিছে যথেষ্ট বহু বহু ক্ষেত্ৰত সহ অৱশ্যে পৰিচালক হিচাপেও কাম কৰিছে নহয় জানো
আগন্তুক দিনত আপুনি নিজাকৈ পৰিচালনা কৰা তেনেকুৱা পৰিকল্পনা আছে নেকি? পৰিচালনা নহয়, মোৰ এটা একচুৱেলি আজি মই এইটো দেখি আৰু বেছি ইনস্পায়াৰ্ড হ'লোঁ মই আজি হয়। নমামি দেখি। মোৰ এনেধৰণৰ এটা প্ৰডাকশ্যন হাউচ খোলাৰ বিৰাট ইচ্ছা আছে। মই অকণমান কিবা কাৰণত পিছুৱাই আছোঁ। কিন্তু হয়তো মই এটা প্ৰডাকশ্যন হাউচ খুলিম এদিন হ'লেও। হয়। আৰু প্ৰডাকশ্যন হাউচৰ প্ৰথমখনে হ'ব এখন ফিচাৰ ফিল্ম। কাহিনীও ৰেডি মোৰ। স্ক্ৰিপ্ট লিখা নাই যদিও কাহিনী মোৰ ৰেডি। হয়। বৰ ধুনীয়া কাহিনী এটা আছে মোৰ। হয়। আহ, ইচ্ছা আছে। হয়। পৰিচালনা কৰিবলৈ আচলতে কি আৰু মই নিজকে ইমান হেৰি বুলি নাভাবোঁ আৰু মই মানে গৈ মই কৰিম বুলি মই নকওঁ। ক'ৰবাত হয়। একদম যেনেকৈ মই অলপতে নগাঁৱত মই এখন শ্বৰ্ট ফিল্ম অভিনয় কৰিবলৈ গৈছিলোঁ। হয়। যিজনে ডাইৰেকশ্যন কৰাৰ কথা তেওঁই প্ৰডিউচাৰ। তেওঁ মানে এই হেৰি হোৱাৰ পিছতে আৰু মুহূৰ্ত হোৱাৰ পিছতে স্ক্ৰিপ্টখন মোক এনেকৈ আগবঢ়াই দিছে যে আমাৰ এইখন এছ কে শৰ্মাই পৰিচালনা কৰিব। মই কৈছোঁ ককাইদেউ কি কয়, মই স্ক্ৰিপ্টেই নাজানো। যে একো নহয়, এতিয়া অৰুণ হাজৰিকা আছিলে মুখ্য চৰিত্ৰত। অৰুণে কৈছে হ'ব দিয়া হে, তুমি কি নোৱাৰা। এইটো ককাইদেউৰ কথা দেই। বহুত মানে সাহস পাই গৈছে সেই ককাইদেৱে হয়। কৈছে হয়। হ'ব দিয়া হে, কি নোৱাৰা তুমি, চব পাৰিবা। আৰু মই যেতিয়া ডাইৰেকশ্যন কৰি শেষ কৰিছোঁ, ককাইদেৱে কৈছে বহুত ভাল লাগিল অ', তুমিতো অভিনয় বাৰু মই চায়ে থাকোঁ, কিন্তু তুমি ইমান ধুনীয়া আজি কৰিলা ডাইৰেকশ্যনটো, ইমান ধুনীয়া এংগল ল'লা। মই ভাবোঁ এইখন খুব ভাল হ'ব, মানুহে ল'ব। আৰু সঁচাকৈ ল'লে কিন্তু মানুহে। হয়। দাগ বুলি এখন মানে এই ৰক ষ্টাৰ এণ্টাৰটেইনমেণ্টত ইউটিউবত আছে হয়। দাগ। হয়। কিমান বহুত মানে ভিউৱাৰ্ছ বহুত মানে খুব চাইছে মানুহে, ভাল হৈছে। ককাইদেৱে বৰ ধুনীয়া এক্টিং কৰিছে। মই এটা সৰু চৰিত্ৰ কৰিছোঁ তাতে, হয়। হয়। ভাল হৈছে। কৰাৰ ইচ্ছাটো বহুত কিবা কিবিয়ে আছে, হয়। হ'লেওতো মানে ভাবিলেই নহ'ব। হয়। সুযোগ সুবিধাও লাগিব, নিজৰ হেৰিও লাগিব। কৰিম, মই দুটামান কাম কৰিছোঁ আৰু দুটামান অকণমান ভাল কাম কৰিম বুলি ভাবি আছোঁ, চাওঁ কি হয়। হয়। আৰু এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিছোঁ, সুধিব নলগীয়া যদিও এনেই মাত্ৰ আপোনাৰ মনৰ ভাৱ প্ৰকাশটো অকণমান জানিব বিচাৰিছোঁ যে এনেকুৱা কেতিয়াবা পৰিস্থিতি হৈছিলে নেকি আপোনাৰ জীৱনত যে নাটকৰ জগতখনত আগলৈ নাবাঢ়িম নেকি, কিন্তু পিছত আকৌ এটা মুহূৰ্তই, যিকোনো এটা মুহূৰ্তই আপোনাক এনেকুৱাকৈ আপোনাক পজিটিভ এনাৰ্জি দিলে যে নাই, এই মোৰ চাকৰিৰ লগতে নাটকৰ জগতখনেও মোৰ এটা আনুষংগিক অধ্যায়। সেইটোতো হাজাৰবাৰ ক'ম। মই আজি মোক মানুহে এইজন এছ কে শৰ্মা বুলি চিনি পায় অকল নাটক আৰু কেমেৰাৰ কাৰণে। হয়। এতিয়া বিভিন্ন জেগাত মই এতিয়া একাংকিকা নাট কৰিব নোৱাৰা হৈছোঁ, কাৰণ যিবিলাক জাজ যায় বেছিভাগে মোতকৈ বয়সত সৰু। হয়। ডাঙৰবিলাক আজিকালি নোযোৱাই হ'ল। মই যেতিয়াই যাওঁ, মই সেইকাৰণে একাংকিকা নাট মানে প্ৰতিযোগিতাত অভিনয় কৰা বাদ দিলোঁ। মোক কয় ককাইদেউ আপুনি কিয় আহে কওকচোন, আপোনাক বাৰু আমি জাজ কৰিম নেকি, আপুনি আমাতকৈ ইমান ছিনিয়ৰ মানুহ। বোলো অভিনয় মই ইয়াত কৰিছোঁ, হেৰি কৰোঁ। নহয় ককাইদেউ আপুনি নাই, বহুত ইভেন আমাৰ অসীম কৃষ্ণই হওক, আমাৰ জ্যোতিনাৰায়ণ বা আৰুল ইছলামে হওক, যোনেই নহওক, বহুতেই কথা, জিন্তু ভট্টাচাৰ্য বহুতেই কৈছে। এনেকুৱা পৰিস্থিতি মোৰ লগতো হৈছিলে এবাৰ। এবাৰ এখন নাটকত ই জাজ, মানে ৰেলৰ নাটক বাৰু। গতিকে মই সেইকাৰণে আজিকালি সঁচা কথা ক'বলৈ হ'লে মই একাংকিকা নাট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা বাদ দিছোঁ। এতিয়া মই এখন দুখন ক'ৰবাত ডাইৰেকশ্যন কৰি পঠিয়াওঁ, মই নিজে নাযাওঁ কিন্তু দেই। মই টিমৰ লগত কেতিয়াও নাযাওঁ। মই ডাইৰেকশ্যন কৰিলোঁ, শিকাই মেলি পঠিয়াই দিলোঁ, মিউজিকৰ কথা কৈ দিলোঁ, লাইটৰ কথা কৈ দিলোঁ, ইহঁতক কৈ দিলোঁ, আৰু কোনোবা এজন সিহঁতৰ মানুহ এজনক দায়িত্ব দলপতি পাতি মই পঠিয়াই দিওঁ। মই কিন্তু নাটকত টিমৰ লগত যাবলৈ ভাল নাপাওঁ। কাৰণ এটা মোৰ, কাৰণ চবেই জানে সেই মানুহকেইটা যোৱাৰ লগে লগে সিহঁতে মোক মাতিব, ঐ ককাইদেউ ক'ৰ পৰা আহিলে কিবা। জাজে যেতিয়া এজন ডাইৰেক্টৰৰ লগত কথা পাতিব আৰু বাই চান্স যদি মোৰ ড্ৰামাখনে পাই গ'ল, পাবই, চিনাকি আৰু এইজন ইমান ছিনিয়ৰ এক্টৰ, তেওঁক দি দিছে আৰু। এই ধৰণৰ কিছুমান কথা মই শুনিব নিবিচাৰোঁ কাৰণে মই টিমৰ লগত নাযাওঁ। বহুত যায় মোৰ নাটক কম্পিটিশ্যনত যায়, মই নিজে কিন্তু নাযাওঁ। আৰু য'ত বোলে মোৰ নাটকখন নাই, তাত মই গ'লে চালোগৈ, নাটক চাই ভাল পাওঁ, যাওঁ, তেনেকুৱা কথা। তেন্তে ককাইদেউ আপোনাক আকৌ এটা অনুৰোধ কৰিব বিচাৰিছোঁ, দুই এটা সংলাপ আপোনাৰ পৰা শুনিব বিচাৰিছোঁ।
অকণমান কমেডি নিগেটিভ একেলগে পাঞ্চ থকা তেনেকুৱা নাটকৰ ভাল লাগিব নাটকৰে হওক বা ধাৰাবাহিকৰে মই হওক নৱজ্যোতি বৰাৰ নাটক এখন কৰিছিলোঁ হয় ৰেলত তুমিও তাত জাজ হৈ গৈছা মই আগৰ কথা কৈছোঁ আজি হয় 10-12 বছৰ আগত নৱজ্যোতি বৰাৰ নাটক এখন আছিলে বৃত্তৰ জীৱন হয় বৃত্তৰ জীৱনত মই এটা মদাহী কেৰেক্টাৰ কৰিছিলোঁ হয় সেইটো মই হেডকোৱাৰ্টাৰটো বেষ্ট এক্টৰ পালোঁ ডিভিজনেলত পালোঁ হয় আৰু অল ইণ্ডিয়াতো মই বেষ্ট এক্টৰ পালোঁ কিন্তু আমি নাটকখন অসমীয়াত কৰিছিলোঁ উম, সেইটো এটা চৰিত্ৰ মোৰ জীৱনলৈ মনত থাকি যাব বাৰু ভাল লাগিছিলে এটা মদাহী এই হেৰি এম্বুলেঞ্চ ড্ৰাইভাৰ উম, এই এম্বুলেঞ্চ ড্ৰাইভাৰৰ এই যে কথা পাহৰি গৈছোঁ এই কথাটো মই মোৰ মানে মানুহজনীয়ে মোক মাজে মাজে কয় আমুক আনিব তামুক আনিব বজাৰৰ পৰা মই ঘৰলৈ আহি আমুক নানিলে যে সেই পাহৰি থাকিলোঁ তো মানুহজনীয়ে মোক এটা কথা কয় এই যে বজাৰৰ কথা পাহৰে ঘৰৰ কথা পাহৰে নাটকত দেখোন একো নাপাহৰে অ আমিতো নাটক চাব যাওঁ আপোনাৰতো ক'তো পাহৰি ৰৈ যোৱা দেখা নাই ইমান দীঘল দীঘল ডাইলগবোৰ মনত থাকে ঘৰৰ বজাৰবোৰ কেলে মনত অ বোলছা সেইখন হ'ল এখন মোৰ পূজা সেইটো এখন মোৰ ভগৱান নাটক ঘৰৰতো ইমান মনত নাথাকে আৰু কিয় মনত থাকিব আমাৰ ঘৰত কয় আৰু মানে উম, মই এনে জুমনিত কৰি দিলোঁ সেই নাটকখনত মই এটা ডাইলগ এটা মই মনত আছে নে নাজানো চাওঁ বাৰু বৰুৱা বৰুৱা মই যে হাঁহিছো কিয় হাঁহিছো জানে এই যে আপোনাৰ মানুহজনীয়ে আপোনাৰ লগত কাজিয়া কৰি মাকৰ ঘৰলৈ গুচি যায় কিন্তু কাৰণটো কি আপোনালোকৰ বাচ্চা নাই আৰু মোৰ মানুহজনীয়ে আকৌ মোৰ লগত কাজিয়া কৰি মোৰ বাচ্চাটোকে লৈ মাকৰ ঘৰলৈ গুচি যায় এই হাঁহিটোৰ পষ্টমৰ্টেম ৰিপৰ্টটো এইটোৱে জানেনে নাই মিষ্টাৰ বৰুৱা মই আপোনাৰ লগত মোৰ পৰিস্থিতি একেই মোৰ বাচ্চা আছে যদিও মই আপোনাৰ নাই যদি আপুনি মাইকী মানুহবোৰ এনেকুৱাই জানে মিষ্টাৰ বৰুৱা কাৰণ মই হৰেণ বৰা এম্বুলেন্সৰ ড্ৰাইভাৰ S01-708 আপুনি আপোনাৰ ভাগে থাকক মই মোৰ ভাগে দুখ কৰি লাভ নাই বৰুৱা পাৰে যদি মোৰ নিচিনাকৈ অকণমান ফূৰ্তি পানী খাব চব পাহৰি থাকিব এনেকুৱা এটা ডাইলগ এটা আছিলে বাৰু হয়, তেনেকুৱা কিবা এটা ভাল লাগিল এ, ভাল লাগিছিলে নাটকখন কৰি মোৰ হয় আৰু নৱৰ নাটকবিলাক সদায়তে জানাই তুমি হয় নৱজ্যোতি বৰাৰ হয় নাটক সদায় 1 নম্বৰ বহুত ভাল নাটক লিখে কৰিছেও তেনেকুৱা হয় মই আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ আপোনাক যে আমি এটা ৰসৰ এটা ভাৱৰ কেৰেক্টাৰ পৰা এটা কেৰেক্টাৰলৈ ইনষ্টেণ্ট আমি কেতিয়াবা কনভাৰ্ট কৰিবৰ কাৰণে কিবা টিপছৰ ধৰণৰ তেনেকুৱা ধৰণৰ উপদেশমূলক কিবা আপুনি ক'ব পাৰিব নেকি যাতে নতুন শিকাৰু সকলো যাতে যদিহে চায় তেওঁলোকে বস্তুটো উপলব্ধি কৰিব এতিয়া পাৰিব ছাপোজ এটা মানুহে এটা মানুহে বিৰাট কমেডিত কিবা কিবি কৈ আছে হঠাৎ গৈ গৈ এটা এনেকুৱা শব্দ ওলালে সেই শব্দটোৱে তাৰ একেবাৰে ভাৱধাৰা সলনি কৰি তাক সেই অতীতৰ সেই দুখ লগা ঘটনাৰ মাজলৈ লৈ গ'ল উম, সেই হাঁহি থকা মানুহটোৱে কথাটো কৈ যাওঁতে সেই পৰিস্থিতি অহাৰ পিছত তাৰ হেৰিটো ভাৱধাৰাটো একেবাৰে গৈ সি কান্দিবলগীয়া অৱস্থা হৈ গৈছে তেনেকুৱাও হয় তেনেকুৱা হ'লে কি হ'ব লাগিব মই যিটো এটা শব্দ কৈছিলোঁ নিমজ্জিত এটা চৰিত্ৰৰ ভিতৰত যদি সোমাওঁ গ্লিচাৰিন নালাগে উম, কান্দিবলৈ হয় হাঁহিবলৈ বেছি জোৰ দিব নালাগে যদি আমি চৰিত্ৰটোৰ ভিতৰত সোমাই যাওঁ কেতিয়াও নালাগে এক্সট্ৰা ফ'ৰ্চ আমাক একো নালাগে আমি সেই নিজেই চব ওলাই যাব আজি কান্দিবলৈ
বহুতে গ্লিচাৰিন লগাই কিবা লগাই আজি মানে নাটকততো উপায় নাই তথাপিও কিছুমানে নাটকত ইয়াতে ভিক্স অকণমান লৈ থৈ দিয়ে আঙুলি তেনেকৈ দেখিছোঁ মই ইয়াতে অকণমান ভিক্স লগাই দুইটা আঙুলি এনেকৈ কৰি থৈ উম, দিয়ে সেই যেতিয়া দুখৰ চিনটো আহিলে একদম এনেকৈ গৈ কান্দোতে এইটো লগাই আনিলেই নহয় এইটো যে লগাই দিলে দিয়াৰ লগে লগেতো পানী ওলালে পুৰিলে ন বুদ্ধি আৰু এইবোৰ ঠিক আছে টেকনিক কিন্তু মই আজিলৈকে চিৰিয়েলতে হওক চিনেমাতে হওক নাটকত হওক মই কোনোদিন গ্লিচাৰিন বা কিবা মই লগাই পোৱা নাই মোৰ ওলাই চকু পানী ওলাই হাঁহি ওলাই মই কিন্তু কৰি পোৱা নাই এতিয়ালৈকে মানে ল'বলগীয়া হোৱা নাই আৰু হয় এইজনী মই তাইক জোকাইছিলোঁ দেই কি নাম আছিল আমাৰ আৰে কি নাম মোৰ এইটো অলপ শ্বৰ্ট মেমৰি আমাৰ যে হেৰি সীমান্ত শেখৰ ঘৈণীয়েকৰ নাম কি প্ৰীতি প্ৰীতি কংকন কংকনা তাইৰ লগত মই বেগমজান কৰি আছোঁ হয় চিৰিয়েলখন তাই খুব দুখৰ জীৱনটো মই তাতেও ভিলেইনৰ কেৰেক্টাৰে কৰিছিলোঁ তাইক মই লাষ্টত জোকাবলৈ ল'লোঁ ইমান পিটিককৈ চকু পানী 2 ছেকেণ্ড 3 ছেকেণ্ডত চকু পানী উলিয়াই দিয়ে তাই বাপৰে মই তাইক এদিন ওচৰলৈ মাতিলোঁ তই পেলাচোন দাদা কওক মই তোৰ কপালখন চুই চাওঁ কেলে বোলে চাওঁ তোৰ ইয়াত অপাৰেশ্যন কৰা চিন নাই দেখোন এনেকৈ ক'লোঁ কি ক'লে দাদা এনেকৈ বোলো নহয় তোৰ ভিতৰত চাগে কিবা একুৱা গাৰ্ড চাৰ্ড দিয়া আছে তই ক'ৰবাত টেপা মাৰি দিয়ে চকু পানী ওলাই আহে ইমান ইনষ্টেণ্ট ওলাই তাৰ ময়ো কাম কৰিছোঁ তেখেতৰ লগত অঁ খুব হয়নে বাৰু একদম কথাটো নেচাৰেল আৰু ইউ এগ্ৰি উইথ মি হয় একদম 2 ছেকেণ্ডত তাই চকু পানী ওলাই যায় মই মানে তাই আচৰিত মানিছোঁ তাই হয় ৰিয়েলি ভাল এক্ট্ৰেছ তাই সেইকাৰণে আজি মানে তাই এটা ভাল পজিশ্যনত আছে হয় মানুহে আচলতে আমাৰ আমি আমি যেনেকৈ এতিয়া দীনেশ ককাইদেউ হওক নিপন ককাইদেউ হওক গুণ মহন্ত ককাইদেউ ঢুকাল হয় সেইসকলক আমি অনুসৰণ ঠিক বুলি নহ'ব আমি তেখেতসকলৰ কাম কাজবোৰ চাইছিলোঁ উম, কেনেকৈ কৰে কেনেকৈ কথা কয় কেনেকৈ খোজ দিয়ে উম, আজি নিপন ককাইদেউৰ খোজ বেলেগ দীনেশ ককাইদেউৰ খোজ বেলেগ গুণ মহন্তৰ খোজটো বেলেগ আছিল আজি আমাৰ কি ঢুকালে বাণীদা বুলি মাতে কুলতা কুমাৰ ভট্টাচাৰ্য মই চবৰ লগতে অভিনয় কৰিছোঁ দেই হয় কুলতা ককাইদেউৰ খোজ বেলেগ আছিল কথা কোৱা ষ্টাইল বেলেগ আছিল উম, মই কিন্তু চব লক্ষ্য কৰিছোঁ মই সময়ত ক'ৰবাত তুমি কোৱাৰ দৰে মই ক'ৰবাত তেখেতসকলৰ কথা কোৱা ষ্টাইল মই নকল উম, কৰিছোঁ মানুহে চাগে গমো পাইছে ই নকল কৰিছে কিন্তু মই তেখেতসকলৰ সেইবিলাক একদম ইয়াত এতিয়াও আছে। মানে ইমান বেলেগ ইজনৰ লগত সিজন নিমিলে আমাৰো অৱশ্যে নিমিলে তোমাৰ লগত মোৰ কেতিয়াও নিমিলে ইটোৰ লগত সিটো নিমিলে কোনো নিমিলে উম, উৎপল দাসৰ লগত যতীন বৰা নিমিলে যতীন বৰাৰ লগত ৰবি শৰ্মা নিমিলে ৰবি শৰ্মাৰ লগত ৰাঘৱ নিতম নিমিলে কথাটো হয় কৈছোঁ চবৰে বেলেগ সুকীয়া নিজৰ স্বকীয়তা আছে সুকীয়া চৰিত্ৰ কৰে সুকীয়া তেহঁতৰ বডি লেংগুৱেজ তেহঁতৰ কথা কোৱাৰ হেৰি গতিকে কিন্তু আমি চবৰে বস্তুবিলাক চাব লাগে যদি আমাৰ একাগ্ৰতা আছে আমি শিকি থ'ম শিকি থৈ আমি কৰিম হয় তেনেকুৱা ককাইদেউ আৰু এটা কথা সুধো আপোনাক বৰ্তমান আপুনি সামাজিক যিকোনো আনুষংগিক কামবিলাকৰ লগত কেনেধৰণে কি জড়িত থাকে আৰু বৰ্তমান আপোনাৰ বোলছবি কিবা আপোনাৰ কোনকেইখনত আপুনি জড়িত কেনেধৰণে আছিলে মই ঠিক সম্পূৰ্ণকৈ জ্ঞাত নহয় যদিও এবাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ আৰু আগন্তুক কিবা পৰিকল্পনা আছে নেকি সামাজিক বুলি ক'লে এটা অনুষ্ঠান এটা আছে সেইবোৰ বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীবিলাকৰ এটা অনুষ্ঠান আছে হয় এক্সত ডেন্স একাডেমি বুলি হয় তেওঁলোকৰ লগত মই খুব অন্তৰে মই জড়িত হৈ আছিলোঁ হয় আজি কিছুদিনৰ পৰা অৱশ্যে মই সিহঁতৰ লগত মই যোগাযোগ ৰাখিব পৰা নাই হয় ব্যস্ততাৰ হেতু সেই ল'ৰা ছোৱালীবোৰ লগ পালে মোৰ বৰ ভাল লাগে সিহঁতৰ লগত কথা পাতি সিহঁতে মই গ'লে খুব ভাল পায় মই সিহঁতৰ লগত ধেমালি কৰোঁ সিহঁতৰ লগত মই নাটক কৰোঁ সিহঁতৰ লগত মই নাচোঁ হয় সেই ল'ৰা ছোৱালীবিলাক সঁচাকৈ দেৱদূত বুলি কওঁ মই উম, আৰু সিহঁতৰ লগত মই বহু জেগাত সিহঁতৰ অনুষ্ঠানত গৈছোঁ কিছুমান সিহঁতৰ ডেন্স ড্ৰামাত মই বেকগ্ৰাউণ্ড ভইচটোবিলাক মই দিছোঁ হয় তাৰপিছত এনেই সামাজিক অনুষ্ঠান বুলি ক'লে সাহিত্য সভা আছেই আমাৰ শিল্পী সমাজ আছে এই বৃহত্তৰ মালিগাঁও শিল্পী সমাজ আছে বহুত আছে অনুষ্ঠান সেইবিলাকৰ লগত মই সৰু সুৰাভাৱে জড়িত হৈ থাকোঁ ইমান টাইম দিব নোৱাৰোঁ হয় তথাপি যিকণ পাৰোঁ মই তেখেতসকলৰ লগত থাকোঁ আৰু যিখিনি পাৰোঁ মই সহায় সহযোগিতা আগবঢ়াওঁ এই জুবিন গাৰ্গৰ
মৃত্যুৰ পিছত মই ইমান অনুষ্ঠান এটেণ্ড কৰিবলগীয়া হ'ল মানে আমাৰ সেইডোখৰতেই কমেও 50টামান অনুষ্ঠানত মই এটেণ্ড কৰিছোঁ উম, এই এই আৰু মানে গৃহস্থালী মানে এংকৰিং উম, অনুষ্ঠানবিলাকত কৰিবলগীয়া হৈছে মই আকৌ মই এংকৰিং এটা কৰি ভাল পাওঁ দেই মই এংকৰিং কৰোঁ হয় অনুষ্ঠানবোৰত বহু অনুষ্ঠানতে কৰিছোঁ এতিয়াও কৰি আছোঁ এইবিলাক প্ৰেছ ক্লাব চেছ ক্লাবত কিছুমান মানুহৰ বিশেষ অনুষ্ঠানত মই যাওঁ কৰিবলৈ আৰু বাকী চিনেমাৰ কথা হ'লে চিনেমাটো মই এতিয়ালৈকে প্ৰায় 11খনমান মোৰ ৰিলিজ হৈছে কিন্তু হ'লে কি হ'ব চিনেমা মই মানে মানুহবিলাকে যে নেচায় আমি ধৰা ময়ে নহয় ডাইৰেক্টৰ প্ৰডিউচাৰেই নহয় এক্টৰবিলাকেও বহুত কষ্ট কৰি চিনেমা কৰে অৱশ্যে মনোগ্ৰাহী হ'বও লাগিব আকৌ চাবলৈ চিনেমা উম, তাৰপিছত দুখনমান খুব ভাল হৈছিল কিন্তু খুব এটা বিশেষ হেৰি নাপালে বাৰু মই ৰাফ এণ্ড টাফ বুলি এখন কৰিছিলোঁ ভাল ৰাইনো এক্সপ্ৰেছ কৰিছিলোঁ ৰাইনো এক্সপ্ৰেছ পাৰ্ট 2 হ'ব তাতো মই আছোঁ পাৰ্ট 1খন গোটেইকেইটা ইহঁতে আছিলে সিদ্ধাৰ্থ বিবেক ইহঁতে 4টা এনেকুৱা আছিলে আমাৰ অমৃতা আছিল চিনেমা মোৰ প্ৰথম চিনেমা হ'ল হেৰি তুমি যদি কোৱা চিম্পল গগৈ প্ৰথম চিনেমা মোৰ জীৱনৰ প্ৰসেনজিৎ হিৰো আছিল আৰু কোন আছিল মুন্মি কলিতা আছিল মই মুন্মি কলিতাৰ বাপেক হৈছিল উম, মোৰ চিনেমাক ব্ৰেক দিয়া মানুহ চিম্পল গগৈ মোক এণ্টাৰটেইনমেণ্ট চেনেলত ব্ৰেক দিয়া মানুহ চিম্পল গগৈ প্ৰথম কৰিছোঁ মই ৰং চেনেলত প্ৰথম কাম অনুৰাগ তোমাৰ বাবে হয় প্ৰথম কাম সেই এখন কৰাৰ পিছত আৰু মই ক্ৰমান্বয়ে আমাৰ চকুত পৰিলোঁ আৰু মই এটা মালিক কেৰেক্টাৰ কৰিছিলোঁ 4টা কেৰেক্টাৰ আছিল পদ্মৰাগ প্ৰাঞ্জনা দত্ত বিভূতি হাজৰিকা আৰু মই সিহঁত তিনিটাৰ তিনিকুণীয়া প্ৰেম আৰু মই সেইখন ঘৰৰ মালিক মই চব কথা জানো হয় তেনেকুৱা এটা কেৰেক্টাৰ কৰিছিলোঁ আৰু খুব লয়েল কেৰেক্টাৰ আছিলে সেইটো আৰু সেইটোৰ পিছত মই মলয় পৱনে মোক নেক্সট জীৱনৰ ৰঙত ল'লে তাৰপিছতেই দূৰদৰ্শনৰ কামবোৰ কৰি আছোঁ হঠাৎ এদিন হেৰিৰ কল পালোঁ ৰাজেশ ভূঞাৰ উম, জোনাকৰ বৰষুণ মেগা চিৰিয়েল সেইখন কৰিলোঁ সেইখন আমাৰ মহেশ বৰা আৰু সিদ্ধাৰ্থ শৰ্মাৰ প্ৰথম কাম কেমেৰাত হয় দেই ফাৰ্ষ্ট কাম জোনাকৰ বৰষুণ বৰ ধুনীয়া কৰিছিলে সিদ্ধাৰ্থই সেইখন কৰি উঠাৰ পিছতে মই আকৌ আকাশ এটি মিঠা নাম হেৰিৰ মেগা চিৰিয়েলখন সেইখন বহুত হিট হৈছিল আজিও মোক বহুতে লক্ষিকাই বুলি মাতে সেইটো কেৰেক্টাৰ বৰ ধুনীয়া সিহঁতৰ ঘৰত কাম কৰা মানুহ কিন্তু মোৰ বহুত ইম্পৰ্টেণ্ট কেৰেক্টাৰ আছিল সেইখন কৰি উঠা থাকোঁতেই মই জাহ্নু ককাইদেউৰ অজেয় চিনেমাখনত কল পালোঁ অঁ সেইটো হ'ল মোৰ জীৱনৰ কি বুলি কয় অস্কাৰ এৱাৰ্ড জাহ্নু বৰুৱা ককাইদেউৰ নিচিনা মানুহে যেতিয়া মোৰ নিচিনা এজন সামান্য মানুহক এক্টিং কৰিবলৈ মাতিব মোৰ কাৰণে সেইটো এটা অস্কাৰ এৱাৰ্ড তাৰপিছতে মঞ্জু বৰা বাইদেউ মাতিলে কাম কৰিবলৈ হয় হীৰেণ বৰাই মাতিলে কাম কৰিবলৈ মই বোলো হেৰি মই দেখোন অকণমান হেৰি হৈছোঁ আৰু কৰা হৈছোঁ আৰু ভাবিছোঁ নিজকে আৰু তাৰপিছততো কিমান কৰিছোঁ আৰু হিচাপ নাই বাৰু কিন্তু এতিয়া চিনেমা মোৰ আহিবলগীয়া কমপ্লিট হৈ থকা এখন উল্কা প্ৰণৱ বিবেকৰ পৰিচালনা এখন ৰতনপুৰ কংকন ৰাজখোৱাৰ এখন নটসূৰ্য বিশ্বজিৎ ডেকাৰ এখন দ্য কাউণ্টডাউন বুলি কৰিছোঁ সেইখন কমপ্লিট হোৱা নাই বাৰু তাৰপিছতে আৰু দুখন কৰিছোঁ সেই দুখনৰ নামকেইটা নকওঁ আৰু লাজ লাগিব আৰু হয়। কিয় কৰিছোঁ লাগিল বাৰু সেইকাৰণে এখনৰ মই এতিয়াও ডাবিং দিব যোৱা নাই আৰু নেযাওঁ মই কৈছোঁ ডাইৰেক্টৰে যে আপুনি হেৰি কৰক মোৰ কেৰেক্টাৰটো কাটি দিয়ক কিবা কিবি কাৰণ আৰু সেইবোৰ মানে পইচা পাতিৰ কথা নহয় মানুহজনৰ বহুত হেৰি মানে ভাল পোৱা নাই এতিয়া মোৰ সেই সুব্ৰত কাকতিৰ ৰবি শৰ্মাৰ নেক্সট চিনেমাখনত মোৰ কাষ্টিং হৈছে সেইকাৰণে শ্বুটিং আৰম্ভ হৈছেই বঢ়িয়া শুভকামনা থাকিল অঁ সেইটো মানে সি মোক সুব্ৰতে মানে কৈছে আৰু আপোনাক এটা এনেকুৱা কেৰেক্টাৰ দিয়া হৈছে ফানী কেৰেক্টাৰ পুলিচৰ এই হাৱালদাৰ বোলে হয় ৰবি শৰ্মাৰ তাত 2টা ষ্টেজ হ'ব বোলে এটা হয় য়ং এটা এজেড সেই য়ং ষ্টেজটোত মানে থানাৰ কিবা পুলিচৰ কেৰেক্টাৰ এটা দিছে মই কৈছোঁ তুমি যি দিয়ে যাম আৰু ভাল চিনেমা কৰিব পালে ভাল লাগে বাকী ৰজনী বৰ্মনৰ চিনেমাখন আছে তাৰপিছত যোৰহাটৰ এখন দশানন বুলি চিনেমাৰ মুহূৰ্ত হৈ গৈছে শ্বুটিংটো কেতিয়া হয় নাজানো
তাৰপিছত এই বংকিম শইকীয়াৰ চিনেমাখন নাজানো আৰু এইবোৰ কথাহে পাতি থৈছে হয় সময়ত বা কি হয় উম, পাহৰিয়ে যায় ন মানুহবিলাকে উম, এনেকুৱা আৰু এনে চিনেমা কিয় কৰিব লাগে সৰু চিন হ'লেও মই এটা কথা কওঁ চিনেমাবোৰ হ'ল দস্তাবেজ তোমাৰ সেই আমাৰ চেনেলবোৰত বাজি থাকে বহুত বছৰ মূৰতো মানুহে দেখা পায় উম, কিন্তু চিৰিয়েল টিৰিয়েলবোৰ এবাৰ গ'ল আৰু সেইবোৰৰ পৰাতো আৰু ৰিপিট নহয় বাকী আজিকালি শ্বৰ্ট ফিল্ম আৰু ৱেব ছিৰিজ কৰাৰ মোৰ আৰু এটা কাৰণ ইউটিউবত থাকে ন উম, এই আপোনাৰ কাম কি চাম কওকচোন মই কৈ দিব পাৰোঁ আমুকটো চাওক উম, চিৰিয়েলখন আমুকটো চাওক বুলি ক'লে চিৰিয়েল আজিকালিহে হৈছে আগৰ চিৰিয়েলবোৰতো দেখা নাপায় হয় আজিকালি বিচাৰিলে পাই যাব ইউটিউবত হয় টাইপ কৰিলে তো তেনেকুৱা কথা মই মুঠতে এতিয়াও অভিনয়টো মই পূজা হিচাপেই লওঁ পূজা হিচাপেই থাকিব আৰু সদায় পূজা হিচাপেই থাকিম যিদিনলৈকে পাৰিম বাকী থিয়েটাৰলৈ যোৱাৰ বৰ এটা প্ৰবল ইচ্ছা আছে কিছুমান থিয়েটাৰে কথা পাতে কিন্তু পইচাটো ইমানেই কম কৰি দিয়ে মানে হয় হয় মোৰ গাড়ীখনেই চলাই আমুক তামুক মানে নহয়গৈ গতিকে সেইকাৰণে যোৱা হোৱা নাই মই যদি আবাহনত পাওঁ বা হেঙুলত পাওঁ বা কহিনুৰত এই তিনিখন মোৰ মানে চইচ আৰু যদি হয় পাওঁ কেতিয়াবা যাম নেপালে যাবগৈ আৰু ভয় এটাই লাগে আৰু জমে সুধিব নহয় চব কৰিলে তই থিয়েটাৰ কিয় নকৰিলি অহ, ঠিক ঠিক সেইকাৰণে হয় এই আৰু চাওঁ যদি আছে কৰিম আৰু কৰি মানে কি টেষ্টটো ল'বলৈ ইচ্ছা এটা আছিল আৰু হয় মানে কিনো আৰু 9 মাহে হয় কেনেকুৱানো টেষ্টটো ঘূৰি কি লাগে উম, কি নাই অলপমান ইচ্ছা এটা আছিল হয় চাওঁচোন আৰু কি হয় আপোনাক আৰু এটা অনুৰোধ কৰিব বিচাৰিছোঁ আপোনাৰ কণ্ঠত অকণমান যদি আপোনাৰ যদি মনত অহা কবিতা অকণমান যদি পাঠ কৰি দিয়ে ভাল লাগিব কবিতা হ'লে মোৰ মোবাইলটো আনিব লাগিব নিশ্চয় মোবাইলটো আনিলে মই চাই পিনে এটা কবিতা গাব পাৰিম নিশ্চয় অলপতেও দুটামান লিখিছিলোঁ হয় ফেচবুকত লিখি থাকোঁ বাৰু কবিতা মনত নাই নহয় হয় লিখোঁতে কি বা ওলাই লিখি লিখি যাওঁ তাকে মই ৰিৰাইটো নকৰোঁ ঠাচকৈ এৰি দিওঁ আৰু হেৰি হয় আৰু কবিতাও মই ভাল পাওঁ হয় কবিতা মই বিভিন্ন কবিৰ কবিতা পঢ়োঁ আৰু আমাৰ হয় ফেচবুকত কেইজনমানে বৰ নিয়মীয়া কবিতা লিখে ইমান ধুনীয়া ধুনীয়া কবিতা লিখে কিতাপৰ ক্ষেত্ৰতো মোৰ প্ৰিয় উপন্যাসিকাগৰাকী হ'ল মণিষা শৰ্মা জালুকবাৰী হয় বহুত কিতাপ অলপতে হেৰি লিখিছে এই মথুৰা বৃন্দাবনৰ ওপৰত হয় হয় বৰজা বুলি হেৰি বৰ ধুনীয়া কিতাপ এখন লিখিছে আৰু তেওঁৰ কিতাপ ইতিমধ্যে প্ৰায়বিলাক গ্ৰন্থমেলাতে মই দেখোঁ তেখেত কিন্তু মোৰ মানে একদম প্ৰিয় উপন্যাসিকা তেখেতৰ মই লিখনিবোৰ ভাল পাওঁ আৰু তেখেতেও স্তম্ভবিলাকো লিখে পেপাৰবিলাকত উম, ভাল ভাল কথা লিখে মানে আৰু একদম মানে ভাল লাগে আৰু তেখেতক হয় চবৰে বাৰু ভাল প্ৰত্যেকজন ৰাইটাৰেই নিজৰ নিজৰ সৃষ্টিকৰ্ম হয় হেৰি কৰে সেইটো কথা নহয় কিন্তু তেখেতৰখিনি মোৰ অলপ ভাল লাগে আৰু হয় তেন্তে আগন্তুক দিনত আপুনি লিখা শ্বৰ্ট ফিল্মত আমাৰ নশিকাৰু নতুন অভিনেতা অভিনেত্ৰীয়ে সুযোগ পাব বুলি আমি আশা কৰিলোঁ আপুনি যদিহে অকণমান কৃপা কৰে আমাক যদি সহায় কৰে নমামি প্ৰডাকশ্যনত আপুনি লিখা কাহিনীৰে আমি ৱেব ছিৰিজ বা শ্বৰ্ট ফিল্ম বনাবলৈ বুলি আগবাঢ়ি যাম নহয় জানো ডেফিনেটলি মই সদায় আছোঁ হয় আজি তুমি মাতিছা মই পটককৈ গুচি আহিছোঁ নে হয় তাৰমানে কি তোমাৰ প্ৰতি মোৰ এটা আন্তৰিকতা আছে হয় আৰু নমামিৰ প্ৰতি আন্তৰিকতাটো মই সোমায়ে যিটো পৰিৱেশ পালোঁ হয় ৰুমটোত সোমাই তুমি মোক গোটেইবোৰ দেখুৱালা ইমান ধুনীয়া ছেটআপ এইটো একদম আৰ্টিষ্টিক হৈছে ধন্যবাদ নান্দনিক মানে সৌন্দৰ্য দেখা পোৱা যাব ইয়াত যদি আৰ্টিষ্টিক মাইণ্ডৰ মানুহ আহে চবেই এই কথাষাৰ কৈ যাব লাগিব যে সঁচাকৈ এটা সুন্দৰ ছেটআপ হয় আৰু মই নমামিৰ ধন্যবাদ উজ্জ্বল ভৱিষ্যত সদায় কামনা কৰিম আৰু নমামিৰ লগত মই সহযোগ কৰিবলৈ সাজু হৈ আছোঁ হয় মই যি হয় মই কৰি দিম হয় মানে যি পাৰোঁ আৰু হয় কবিতা এটা বিচাৰি আছোঁ হয় মই সদায় আছোঁ আৰু মই স্ক্ৰিপ্ট দিম হয় চুটি ছবিৰ স্ক্ৰিপ্ট মই দিম মোৰ তাত যি আছে আৰু হয় দিব হয় পৰা নিশ্চয়
নিশ্চয়। সেইখিনি মই দিম। হয়। এটা মই অৱসৰপ্ৰাপ্ত মানুহৰ কাৰণে এটা বস্তু লিখিছিলোঁ। উম, উম। বৰ মানে মই লিখি ভাবিছোঁ ময়ে লিখিলোঁ নে? এটা এনেই সিদিনা লিখিছিলোঁ, কোনদিনা হয়। লিখিছিলোঁ জানো? ডিচেম্বৰ ৫ তাৰিখে এটা কবিতা লিখিছিলোঁ। এনেই এটা উম, খেয়ালি মনৰহে প্ৰকাশ দেই, ইয়াত কোনো নিশ্চয়, নিশ্চয়। মোৰ নিজৰ একো হেৰি নাই। হয়, হয়। কবিতাটোৰ নাম অনুভৱ। তেওঁৰ বাবেই গোটেই নিশাবোৰ উজাগৰে কটালোঁ। তেওঁৰ কিন্তু খবৰেই নাই। হয়তো মোৰ ভাল পোৱাখিনি আজি তেওঁৰ ওচৰত একেবাৰে মূল্যহীন। যিমানেই ৰাতিবোৰ পাৰ হৈ যায়, সিমানেই ভাৱনাবোৰ বাঢ়ি যায়। তেওঁৰ দেখোন একো সঁহাৰিয়েই নাই। পুৱতি নিশা চকু মুদিলোঁ, সপোনত দেখিলোঁ, তেওঁৰ দেখোন মোৰ নামটোকেই মনত নাই। মাত্ৰ ব্যস্ত নিজৰ সপোনক লৈ। তেওঁ কিন্তু এনে নাছিল। মৰম আদৰ স্নেহেৰে ভৰা এক হৰিণী নয়না আৰু মুকুতাৰ মালাৰ হাঁহিৰে গঠা এক প্ৰেয়সীহে আছিল, যাৰ প্ৰেৰণাত আজিও মই গতিশীল। ধন্যবাদ। ইমানেই। বঢ়িয়া। ভাল লাগিল। আগলৈ লিখি থাকিব? মই লিখি থাকোঁ, হয়। কিন্তু মই এই অৱসৰৰ সেইটো দিব পাৰিলে ভাল পালোহেঁতেন, কিন্তু কাক বা দিলোঁ, কি কৰিলোঁ নাজানো আৰু। নিশ্চয় আকৌ নতুনকৈ আপুনি যেতিয়া বিচাৰি পাব মোক দিব। উম, আশা কৰিম আপুনি লিখাটো মই পাঠ কৰিবৰ কাৰণে চেষ্টা কৰিম। yes, yes, definitely. আপোনাৰ ব্যস্ত সময়ৰ যথেষ্টখিনি সময় লৈ আহিলে। বহুত ভাল লাগিল। আগলৈ আৰু আলোচনা কৰিম। আৰু আমাৰ আগন্তুক দিনত আমাৰ নমামিৰ জৰিয়তে আমি যি বৈদ্যায়তনিক যি অনুষ্ঠান আমি আগবঢ়াম, কৰ্মশালা হওক, বিভিন্ন ক্ষেত্ৰত আপুনি সহায় সহযোগিতা কৰিব লাগিব। মই সদায় আছোঁ। আৰু মই এই এক মিনিট, অলপ এক ছেকেণ্ড লৈছোঁ। হয়, অৱসৰৰ অনুভৱটো মই পালোঁ বিচাৰি পালে একদম বঢ়িয়া। এইটো মোৰ একদম নিশা প্ৰায় ১:৩০ মান বাজিছেহে সেইদিনা। হয়, সেইদিনা তাৰিখ আছিল ৱেডনেছডে আছিল, কি তাৰিখটো নাই বাৰু। হয়, সেইদিনা নিশা ১:৩০ মান বজাত মই হঠাৎ সাৰ পাইছোঁ। হয়, সাৰ পোৱাৰ পাছত ৰুমটোত মই আৰু মোৰ ল'ৰা শুওঁ। ল'ৰা শুই আছে। মই পটককৈ সাৰ পালোঁ, ওপৰলৈ চালোঁ, নিয়ন লাইটটো জ্বলি আছে। এই ৰুমৰ ছাদখন এনেকৈ দেখিছোঁ। এনেকৈ চাওঁতে মোৰ এই বস্তুখিনি মনলৈ আহিছে। অহাৰ পিছত মই পিছদিনা ৰাতিপুৱাই লিখি পেলাইছোঁ। মই এতিয়া অকণমান পঢ়ি দিছোঁ, কেনেকুৱা হয় নাজানো। নিশ্চয়। অৱসৰৰ অনুভৱ। কোঠাটোৰ দুৱাৰখন বন্ধ কৰি নিজকে সুধিলোঁ, কিদৰে এতিয়া জীৱন যাপন কৰিব লাগিব। কোঠাটোৰ প্ৰতিটো বস্তুৱে মোক উত্তৰ দিলে। ওপৰৰ ছাদখনে উত্তৰ দিলে, চিন্তা ভাৱনাবোৰ সদায় ঊৰ্ধত ৰাখা। এচিটোৱে ক'লে, সকলো সময়তে মূৰটো ঠাণ্ডা ৰাখা। ফেনখনে ক'লে, কামৰ বাবে ঘূৰি থাকা। ঘড়ীটোৱে ক'লে, সময়ৰ মূল্য দিবলৈ শিকা। কেলেণ্ডাৰখনে ক'লে, ৰুটিন মানি চলা। পানীৰ ফিল্টাৰটোৱে ক'লে, ভৱিষ্যতৰ বাবে সঞ্চয় কৰা। আইনাখনে ক'লে, নিজৰ প্ৰতি যত্নৱান হোৱা। খিৰিকীখনে ক'লে, সপোনৰ পৰিধি বৃদ্ধি কৰা। আৰু বেৰখনে ক'লে, আনৰ দুখ কষ্ট ভগাই লোৱা। এই কথাবোৰে মোক আজিও জীয়াই থকাৰ প্ৰেৰণা দিছে। ধন্যবাদ। বাহ, বাহ, কি শব্দৰ গভীৰতা। শুনিবলৈ একদম সহজ সহজকৈ লিখিছে, সৰল কৰি লিখিছে, কিন্তু তাত কি গভীৰতাত সোমাই আছে তাৰ সাৰাংশ মূলভাৱ যদি আমি লিখিবলৈ যাওঁ, বাপৰে, বহুত ভাল লাগিল। নাই, সঁচাকৈ মই হয়, লিখা মেলা কৰি ভাল পাওঁ, হয়, আৰু লিখি থাকিম এনেকৈ আৰু মই হাঁহি মাতি থাকি ফূৰ্তি কৰি ভাল পাওঁ। হয়, মই আচলতে এটিটিউড দেখুৱাব নাজানো। মোক মানে এই চব্জি বেপাৰীবোৰ যে আহে আমাৰ হয়, সাপ্তাহিক বজাৰ, মই এটা সৰু ঘটনা কৈছোঁ। সাপ্তাহিক বজাৰৰ পৰা আহে যে প্ৰত্যেকটো ঠেলাৱালা ৰিক্সাৱালা, মালিগাঁৱলৈ গ'লে গম পাবা যে মোক মানুহে কি বুলি ভাবে। মই চবকে মাতোঁ, দোকানী, ঠেলাৱালা, ৰিক্সাৱালা, আমাৰ এইবিলাক টমটমবিলাক, পাচলি বেপাৰী, মুচিটো, চবেই মোক সোধে, দাদা ভালে আছেনে, ছাৰ ভালে আছেনে। এই ইহঁতে গৈ ঘৰত ঘৈণীয়েকহঁতক কয়, এই যে দেখছা, এই মানুহটো মোৰ তাতে চব্জি কিনে গাঁৱত। ঘৈণীয়েকহঁতে বোলে কয়, হৈছি যা,
ইমান ডাঙৰ মানুহ তাতে চব্জি কিনিব ফুটপাথত আহি নেক্সট বজাৰত আহি মোৰ লগত চেল্ফি উঠে হয় চেল্ফি উঠাৰ কাৰণটো কি মই বোলো কিয় চেল্ফি উঠিলে নে আজি দেখাব লাগিব হয় তিৰিক বিশ্বাস নকৰে নহয় আপুনি যে আমাৰ তাকে আহে সিহঁতে সেই চেল্ফি উঠি যায় মোৰ মানে ইমান মানে জমনি আৰু মোৰ ভাল লাগি যায় মানে হয় হয় কথাবিলাক এই পাণ দোকানী কিছুমানে কয় ই এখন নে দুখন কাম কৰিছে একদম জোতা চোতা পিন্ধি আমাক মাতিব নহয় চিগাৰেট এনেকৈ কয় আপুনি সেই হাৱাই চেনেল হাফ পেণ্ট পিন্ধি আহে আপুনি অলপ ষ্টাইলত থাকিব নোৱাৰে মানে এইবিলাক এনেকুৱা। বোলো মই এটা ধুতি পিন্ধা মাষ্টৰ পুতেক মই একচুৱেলি কৈছোঁ দেই হিৰো মোৰ দেউতা এজন কৃতি শিক্ষক ধুতি পিন্ধা পাঞ্জাবী বগা হয় পিন্ধা শিক্ষক আমি 4টা ল'ৰা দেউতাই কি কষ্টত আমাক ডাঙৰ কৰিছে মই সেইটো আজিও পাহৰা নাই আৰু মই জীৱনত নেপাহৰোঁ আৰু দেউতাৰ যিখিনি কথা গতিকে দেউতাই কৈছিলে সদায় এই কথাটো ইংৰাজীতো আছে কিন্তু দেউতাই অসমীয়াত কৈছিল সদায় সহজ সৰলভাৱে থাকিব লাগে উচ্চ চিন্তা কৰিব লাগে আমাৰ দেউতাই মোক অসমীয়াত কৈছিল সেই বস্তুটো পিছত মই হাইস্কুলত আহোঁতে পাইছিলোঁ চিম্পুল লিভিং হাই থিংকিং উম, পিছত পাইছোঁ মই তেতিয়া সেই বস্তুটো বুজি নাপাওঁ কিন্তু এল পি স্কুলত থাকোঁতেই দেউতাই আমাক কয় সদায় সহজ সৰলভাৱে থাকিব লাগে আৰু উচ্চ চিন্তা কৰিব লাগে হয় মই সেইটো এতিয়াও মানে মানি আছোঁ মই দেউতা যদিও নাই মই মানি থাকিম সদায় আজীৱন মানিম মই যিদিনালৈকে জীয়াই থাকিম আছে মোকো বেয়া পোৱা মানুহ নাই বুলি নকওঁ যদি মোক বেয়া পোৱা মানুহ নাথাকে মইতো দেৱতা হ'ব লাগিব মই মানুহ হৈ থাকিব নোৱাৰিম আছে কাৰোবাৰ স্বাৰ্থৰ পৰিপন্থী কথা কিছুমান মই কৈ দিছোঁ সেইকাৰণে মোৰ লগত বেয়া এক্টিং কৰিছোঁ পইচা দিয়া নাই পইচা খোজাৰ কাৰণে বেয়া উম, সেইটো তুমিও তেনেকুৱা মানে নিশ্চয় স্বীকাৰ ভুক্তভোগী তুমিও অভিনয় কৰা হয় ভুক্তভোগী এই তেনেকুৱা মানুহে মোক বেয়া পায় পইচা কিয় খুজিব কাম কৰিলোঁ আৰু হয় ডাবিং দিওঁতে দিম বুলি কয় নাই এবছৰ দুবছৰ 3 বছৰ কিমান বহুত পইচা পাবলৈ আছে ইণ্ডাষ্ট্ৰিটোত মই কিন্তু মই বাদ দিছোঁ মোৰ সেইকেইটা পইচা খাই না তেখেত ৰজা হৈছে নে মই ভিখাৰী হৈছোঁ মই চলি আছোঁ আৰু সেই তেনেকুৱা কিছুমান বেয়া পোৱা মানুহ আছে এনেই মোক কিন্তু পাৰ্চনেলি বেয়া পোৱা মানুহ খুব কম বুলি মই কওঁ নাজানো যদি কোনোবা অন্তৰেৰে বেয়া পায় মুখত ভাল পায় মই নাই নাজানো যিহেতুকে আপুনি 10জনৰ ভালেই চিন্তা কৰে তো আপোনাৰ মনত কোনোবাই আপোনাক বেয়া পাইছে বুলি আপুনি ভাব নাহে আপোনাৰ ভাৱটো য়েছ মানে একজেক্টলি কোনোবাই ভালেই এই তেনেকে আপোনাৰ কথা এনেকৈ কোনোবাই কৈ দিয়ে কেতিয়াবা ক'ৰবাত সেই আপোনাৰ কথা এনেকৈ ক'লে মই বোলো সেই মানুহজনে মোৰ কথা বিশ্বাস নকৰোঁ অ মোৰ যিহেতুকে তেনেকৈ আপুনি পজিটিভ ভাবি আছে অঁ সেইটো সেয়াই আৰু কথা হয় ভাল লাগিল খুব ভাল লগা সময় অকণমানো পাৰ কৰিলোঁ আৰু ধন্যবাদ জনালোঁ আগলৈ আমি কাম কৰি থাকিব লাগিব আৰু আপুনি এনেদৰে মই প্ৰাৰ্থনা কৰোঁ আৰু বুঢ়া হৈ নাযাব এনেকৈ থাকক মেইনটেইন কৰি থাকক নিজৰ স্বাস্থ্যৰ যত্ন লওক আমাক আপোনালোকৰ প্ৰয়োজন আছে সদায় সহযোগ কৰিব লাগিব আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শক ইমান সময়ে এই সৃষ্টিশীল এই কথাসমূহ আৰ্ট কালচাৰৰ লগত যিখিনি কথা আমি পাতিলোঁ আপোনালোকে যে ইমান সময় ধৈৰ্য ধৰি শুনিলে বা চালে নতুন প্ৰজন্মলৈ বুলি আগবঢ়াই দিব এই কথাসমূহ যদি ভাল লাগিছে আপোনালোকে আগবঢ়াই দিব 10জনলৈ শ্বেয়াৰ কৰি দিব গতিকে এই অনুষ্ঠানটি চাই থকাৰ বাবে বিশেষকৈ আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আগন্তুক দিনত বিভিন্ন কলা কৌশলীৰ সৈতে আপোনালোকৰ মাজলৈ বুলি আমি আহি উপস্থিত হ'ম গতিকে চাই থাকিব নমামি অসমৰ জাতীয় জীৱনৰ দস্তাবেজ ধন্যবাদ শেষত মই এটাই কথা ক'ম হয় আপোনালোকে প্লিজ শ্বেয়াৰ লাইক আৰু ফ'ল' কৰিব দেই এই চেনেলটো এইটো মোৰ বিনম্ৰ অনুৰোধ ধন্যবাদ দাদা